আজি একদম মই সিলেবাসৰ একো লৈ আহা নাই সিলেবাসৰ নপঢ়াও বুলি আনা নাই কাৰণ দেখিছো কালি গুটেই হোপা আনসাৰে দিব পাৰা হৈছে হে সবে আনসাৰ কাৰেক্ট আনসাৰ দি আছে কিবা কিবি তো ভাবিলো যে ওকে ঠিক আছে পঢ়িছে বাট তাৰ মাজতো কেটামান আছে কেটামান মানে কেটামান পিস আছে যোনে নেকি চাগে পঢ়া নাই আৰু পঢ়া বস্তুটো কি হয় সিৰিয়াসলি লোৱা নাই হয়নে তো হেতু কাৰণে অকমান টাইম লৈ আহিছো যাতে তোমালোকৰ কাৰণে অকমান বেনিফিশিয়াল হক বস্তুখিনি হয় নহয় ওকে ঠিক ঠাক গুড ইভিনিং আজি পোয়েট্রি কুইন হৈ আহা নাই আজি পোয়েট্রি কুইন হৈ আহা নাই ঠিক আছে আজি অকমান বেলেগ কিবা এটা এক্সট্ৰা কিবা এটা লৈ আহিছো পাৱাৰ কি যে সিৰিয়াসলি নলয় That's it. হেতুৱেটো কৈছো সিৰিয়াসলি নলয় কোনো আৰু কিছুমানে সিৰিয়াসলি লয় বাট হে সিৰিয়াসলি তো লোৱাৰ পিছতো কি হয় নিজে যেটো গোল এটা সেট কৰা থাকে হে গোলটো অ্যাচিভ কৰিব পৰা নাযায় হয়নে হয়নে নহয় হেতু কাৰণে হে গোলটো যাতে আমি ধুনিয়াকে উইদাউট এনি অবস্টিকল উইদাউট এনি হাৰ্ডল যাতে আমি অ্যাচিভ কৰিব পাৰো তাৰ কাৰণে কিছুমান কি হ'ব লাগিব আমি মানে কিছুমান ট্ৰিক্স জানিব লাগিব আমি কেনেকে পঢ়িম এটা এক্সামৰ কাৰণে এক্সাম দিব গৈ আছো হাফ ইয়াৰলি আহি আছে এতিয়া তোমালোকৰ তো হে হাফ ইয়াৰলি কাৰণে কেনেকে পঢ়িম হাফ ইয়াৰলি বোলে বহুত কেইটা ষ্টুডেন্টে ভাবা হয় না তোমালোকৰ মাজতো ভাবিছা চাগে যে এবাৰ মই 9% মোৰ 95 আহিলে হয় আৰু মোৰ আমুকটো আহিলে হয় বাট কি হয়গে গৈ কি হয় লাষ্টত কেতিয়াবা এনেকুৱা হয় বহুত পঢ়াৰ পিছতো যিমানটো এক্সপেক্ট কৰি থাকো হে এক্সপেক্টেশনৰ মতে আমাৰ ৰিজাল্টটো নুলাই হয়নে হৈ নুঠে হে ৰিজাল্টটো আমাৰ এক্সপেক্টেশনৰ মতে হৈ নুঠে হেতু কাৰণে যদিহে আমি আমাৰ ৰিজাল্টটো এক্সপেক্টেশনৰ মতে হোৱাটো বিচাৰো তেন্তে কি কৰিব লাগিব মানে কি কৰিব লাগিব ইন দা সেন্স এনেকুৱা নহয় যে মই তোমালোকৰ লগত কাউন্সেলিং কৰি আছো এখিনি কৰা বা কিবা বাট ইয়েস যিখিনি আমি নিজে দেখিছো নিজে এক্সপেৰিয়েন্স কৰিছো নিজে আমি কিছুমান ট্ৰিক্স ইউজ কৰিছো হে ট্ৰিক্স খিনি লৈ পেলে তোমালোকৰ ওচৰত আহিছো হেখিনি অকল মোৰ ট্ৰিক্স মোৰ ফালৰ পৰা ট্ৰিক্স নহয় ঠিক আছে হে কিছুমান সাইন্টিফিক্যালি সাইন্টিফিক্যালি প্রুভেন কিছুমান ট্ৰিক্সও আছে যিখিনি নেকি আমি স্টুডেন্টস খিনি যদি ইউজ কৰো তেতিয়া হলে বহুত বেছি বেনিফিশিয়াল হয় আমাৰ কাৰণে ঠিক আছে ওকে স্নিগ্ধা দিছে মেম ইংলিশত সেন্টেন্স মেকিং অর ভিডিও এটা বনাবচোন আচ্ছা যেহেতু গ্রামার সেকশনটো বেজিত সারে ডিল কৰি থাকে তো হে গ্রামার সেকশন বেসিক্যালি যদি সেন্টেন্স ফর্মেশনৰ ক্ষেত্ৰত হয় তেতিয়া হলে বিজিত সাৰে হেতু লব বুলি মই ভাবিছো বা তেওঁ হেতু লগত ডিল কৰিব আই গেস সো তো ইয়েস বাট তোমালোকক মই জাস্ট কিছুমান আইডিয়া দিম যে কেনেকে তোমালোকে নিজে হে বস্তুখিনি এটা কৈছা যে এটা ক্লাস কৰি দিয়ক বা কিবা এটা ন হে বস্তুটোৰ লগত তোমালোকে নিজে কেনেকে হে যেটো প্ৰবলেম তোমালোকৰ ওচৰত ইস্যুটো যেটো হৈ আছে হে প্ৰবলেমটো সলভ কেনেকে কৰিবা হেতু কথা তোমালোকে নিজে সলভ কৰিব পৰাকে কিছুমান আজি ডিসকাস কৰিম ঠিক আছে ওকে থ্যাংক ইউ গৌৰৱ থ্যাংক ইউ সো মাচ থ্যাংক ইউ দেই থ্যাংক ইউ Okay, exams are from 19th of September. বেছি দিন নাই আৰু হয় নাই এক মাহ yes এক মাহ আছে আৰু হেতুৱে কথা এতিয়া এই এক মাহত কি হৈছে কিছুমান ষ্টুডেন্ট থাকে বহুত দিন হৈ গল ক্লাস স্টার্ট হয় ইমান দিন হল কিছুমান ষ্টুডেন্ট থাকিব যোনে নেকি কি কৰে হে প্ৰথমৰ পৰা পঢ়ি থাকা না যায় ন বহুতে তেনেকুৱা কৰে বেলে কিবা কিবি কামত বিজি থাকে আজিকালি বাকি বাদ দিছো সোশ্যাল মিডিয়াৰ যুগ সোশ্যাল মিডিয়া তো এই সোশ্যাল মিডিয়া বহুত হ্যাম্পার কৰিছে তো হে সোশ্যাল মিডিয়াৰ কাৰণে কি হৈছে আমাৰ একদম ফাৰ্ষ্টৰ পৰা পঢ়া শুনা পঢ়িব ইচ্ছা মানে পঢ়িব বিচাৰো বাট পঢ়িব মন নাযায় পঢ়িবলে টাইম নাপাও পঢ়িবলে কনসেন্ট্ৰেট কৰিব ন ডিস্ট্ৰেক্টেড হৈ যাও হে বস্তুখিনি কিয় হৈ আছে কিয় হৈছে এই যেটো সোশ্যাল মিডিয়া তোমালোকে এতিয়া প্রুফ মই দি দিছো ইয়াতে বাকিটো বাদ দিছো ক্লাসটো কৰিব আহিছা that's fine মানে একদম অলমোস্ট ফাইন হেতু কথা ক্লাস কৰিছা কিবা এটা শিকিব আহিছা তাত একো ইস্যু নাই বাট কি হয় কিছুমান ষ্টুডেন্ট থাকে যোনে নেকি আউট অফ দ্য বক্স যায় ঠিক আছে তো হেতু কি মানে যে এই সিলেবাসৰ কিবা এটা পঢ়িব আহিছো মেমহতে কিবা এটা বুজাইছে হেতু শিকিব আহিছো মেমহতে কিবা এটা কৈছে হেতু চাব আহিছো হেতুৰ পৰা বাহিৰত গৈ কি কৰে কিছুমান জিটি কথা মানে আউটাৰ কিছুমান কথা কি কৰি থাকে ইয়াতে পাতি থাকে আমুকক মেসেজ কৰিলে আমুকৰ ইনষ্টা আইডি বিচাৰিলে হে বস্তুখিনিয়ে কি কৰে আজিকালি হে বস্তুখিনিয়ে বেছিকে হ্যাম্পাৰ কৰিছে এতিয়া ইনষ্টাগ্ৰাম তোমালোকৰ বয়সত যেতিয়া আমি আছিলো
আমি তেতিয়া এইবিলাক বস্তু ইয়েস জেনাৰেশন চেঞ্জ হৈছে তোমালোকৰ গাটো হেতু দুখ নাই কবলে গলে তোমালোকৰ গাটো ভুল নাই হেখিনি তোমালোক জেনাৰেশনটোতে এনেকুৱা এটা জেনাৰেশনৰ জন্ম লৈছা যেটো নেকি এইখিনি বস্তু পায়ে থাকিবা বা পাই আহিছা আৰু এটা তোমালোকৰ পিছৰ খিনিও একদম সৰুৰ পৰা পাব তো সেই বস্তুটো পাই থাকোতে বেছিকে হেতুৰ লগতে লাগি থাকা হয় ন তো হেতু কথা আমি সৰুৰ পৰা ইমানকে পোৱা নাছিলো হেতু কাৰণে তোমালোকতকে সাগে অকমান হলেও আমাৰ এইবিলাকত ইন্টাৰেষ্টটো কম আছে অকমান ঠিক আছে অকমান হলেও ইন্টাৰেষ্টটো কম থাকিব আমাৰ তো তোমালোকৰ কি হৈছে যে সেই বস্তুটোত এ ফোন মোবাইল কম্পিউটাৰ এনেকুৱা গেমছ আছে বহুত গেমছ আছে সোশ্যাল মিডিয়া প্ল্যাটফৰ্মছ কোনবা যদি ভাল ইউটিলাইজ কৰিছা হেখিনিৰ পৰা যদি তোমালোকৰ প্ৰফিট হৈছে দেন That's fine হেতু বহুত ভাল কথা but যদি হেখিনি বস্তুৱে তোমালোকক হ্যাম্পাৰ কৰিছে হেতু বহুত বেয়া কথা হৈছে বহুত ডাঙৰ এটা ইস্যু হৈ আছে আৰু হেখিনিৰ পৰা আতৰ হবলে বেসিক্যালি এটা পঢ়া শুনা কৰা সময় হয় না এটা এক্সাম আহি আছে এক্সামত আমি কেনেকে পঢ়িম এক্সামৰ কাৰণে কেনেকে পঢ়িম বেসিক্যালি মইতো আজি হেতুৱে লৈ আহিছো ন যে হাউ টু ষ্টাডি ফৰ এক্সাম এক্সাম এটা ইয়েস সবে জানে ইয়েস যে এক্সামৰ কাৰণে কেনেকে পঢ়িবলে কিতাপখন পঢ়িলো বাস হৈ গল এক্সামৰ কাৰণে মই ৰেডি এক্সামৰ কাৰণে মই ফুললি প্ৰিপেয়াৰ্ড হয় নে নহয় হয় লৈকে একো কমপ্লিট হোৱা নাই কি কৰিম মেম আজি ওকে ইয়াতে এটা আহিছে দেবাশ্ৰী ওকে দেবাশ্ৰীয়ে দিছে কমেন্ট এটা যে মেম আমাৰ এক্সাম 2 তাৰিখৰ পৰা এতিয়া লৈকে একো কমপ্লিট হোৱা নাই কি কৰিম মেম আজি কবচোন প্লিজ মেম ওকে ঠিক আছে হেতুৱে সোৱা তোমালোকৰ এটা এক্সাম্পল দিছো দেবাশ্ৰী হয়নে হে দেবাশ্ৰীৰ কি হৈছে এতিয়া সিলেবাস এক্সাম আছে 2 তাৰিখৰ পৰা সেপ্টেম্বৰ 2 তাৰিখৰ পৰা তো এতিয়ালৈকে একো সিলেবাস কমপ্লিট হোৱা নাই এই কেদিনত এই 15 দিনত 15 দিনো নহয় আজি কিমান তাৰিখ হল 17 তাৰিখ হল 15 দিন ধৰি লৈছো ওকে এই 15 দিনত কেনেকে কমপ্লিট কৰিব হয়নে গুটে সিলেবাসটো যিমানটো আছে বহুত ডাঙৰ নহয় মই অকল ইংলিশ বুলি যদি কও ইংলিশৰ বহুত ডাঙৰ নহয় মানে সায়েন্সৰ বা ম্যাথছৰ অকমান ডাঙৰ হ'ব পাৰে বাট তাতো কিছুমান কথা আছে এই গুটেই সাবজেক্টছ খিনি ইমান কম দিনত কেনেকে কভাৰ কৰিম হয়নে হেতু কোৱেশ্চন আহে না তোমালোকৰ তো এই গুটেখিনি কাৰণে হাউ টু ষ্টাডি ফৰ এক্সাম সোৱা আহি গল কোৱেশ্চন এটা মই উলিয়াই দিলো তোমালোকৰ যিখিনি কমেন্ট আহিছে তাৰ পৰাই উলাই গৈছে হয় নাই তো হেতু কাৰণে আৰু কোৱেশ্চন হাউ টু মেনেজ টাইম ফৰ ইচ সাবজেক্ট ইটস kind of tough to cover up all the subject in a day yes latif yes we are coming to that point সোৱা একেটা আনসাৰে হ'ব যে কি কৰিব লাগিব তোমালোকৰ যে হে গুটেই সিলেবাসটো এতিয়া দেবাশ্ৰীয়ে কলে লাতিফে কলে তো হে কোৱেশ্চনটো আনসাৰ সাবা হা তোমালোকৰ এটা কি সাবজেক্ট আছে ইংলিশ আছে তাৰ পিছত আছে এছমিজ সোশ্যাল সায়েন্স ম্যাথমেটিক্স আৰু তাৰ লগত যদি তোমালোকৰ কিছুমান ইলেক্টিভ সাবজেক্টছ আছে কিবা কিবি কম্পিউটাৰ বা তেনেকুৱা বেলেগ হেখিনিটো আছে হেখিনিলে না যাওঁগে বাট মেইন যিকেটা সাবজেক্ট হয় এইগিটা হয়নে এছমিজ ইংলিশ সোশ্যাল সায়েন্স mathematics তো এই গুটে সাবজেক্ট গিটা বলে এই গিদিন হে আছে গে অকল এই 15 দিন আছে এক মাহ জনে তেনে আছে মোৰ একোৱে কমপ্লিট হোৱা নাই মই কি কৰিম কাইলে পৰা মোৰ এক্সাম স্টাৰ্ট হৈ আছে পৰখি পৰা মোৰ এক্সাম স্টাৰ্ট হৈ আছে তো হেতু কাৰণে আমাৰ স্ট্ৰেটেজিটো কেনেকুৱা হ'ব লাগিব আমাৰ এতিয়া সিলেবাসটো যেনিবা ডাঙৰ হে গুটেই সিলেবাসটো আমি কভাৰ কৰিব চাব নালাগিব এটা তোমালোকৰ মেইন প্ৰবলেমটো হৈছে তোমালোকৰ কোৱেশ্চনটোৰ মেইন প্ৰবলেমটো হৈছে যেটো এতিয়া দেবাশ্ৰীয়ে কোৱেশ্চন কৰিলে লাতিফে কোৱেশ্চন কৰিলে ওকে ইয়াতে আৰু আছে দলে ব্ৰক্ৰিয়েশনছ এক্সাম হ'ব ওকে তুমি সুধিছা এক্সাম 2 তাৰিখৰ পৰা হ'ব নেকি হেতু মই নাজানো কাৰণ তোমালোক সকলোৰে বেলেগ ডেটত এক্সামছ হ'ব পাৰে একদম 2 তাৰিখৰ পৰাই হ'ব বুলি এটা কোনোবাই ক'লে 19 সেপ্টেম্বৰৰ পৰা কোনোবাই ক'লে 2 সেপ্টেম্বৰৰ পৰা তো সকলোৰে বেলেগ ডেটছত হ'ব মই এক্স্যাক্টলি ক'ব নোৱাৰো যে 2 তাৰিখৰ পৰা হ'ব নে নহয় ঠিক আছে ওকে সো তোমালোকৰ এই যেটো সেশন আছে মই লৈছো তাৰে প্ৰথম তোমালোকৰ যিখিনি প্ৰবলেমছ আছে বেসিক্যালি জেনাৰেল প্ৰবলেম হা বেসিক্যালি এইখিনি হৈছে জেনাৰেল প্ৰবলেম তো the first problem is that more syllabus less time হয়নে more syllabus less time হয়নে নহয় ফার্স্ট প্রবলেম তো এটো হয়নে নহয় সবৰে মানে 100% ভিতৰত 90% ষ্টুডেন্টৰ এটো প্ৰবলেম থাকে হয়নে more syllabus less time হয়নে নহয় হয়নে হয় ওকে ওকে ৰাজা অফিশিয়াল সিলেবাস পোৱা নাই সিলেবাস কিয় পোৱা নাই স্কুলত প্ৰভাইড কৰা নাই সিলেবাস তোমালোকৰ মই অকল ইংলিশৰটো দিব পাৰিম ন সিলেবাস বাকি বাকি সাবজেক্টছৰটো বাকি টিচাৰ্ছ সকলে দিব তো তোমালোকৰ ইংলিশৰ কি আছে ইংলিশৰ ফাৰ্স্ট 3টা চেপ্টাৰছ আছে তোমালোকৰ এ লেটাৰ টু গড তাৰপিছত নেলসন মেণ্ডেলা তাৰপিছত কুৰ্ক প্ৰোজ সেকশনৰ হেকেটা পোয়েট্ৰিত আছে তোমালোকৰ এ লেটাৰ টু গড নহয় কি কয় আ টাইগাৰ ইন দা জু তাৰপিছত আছে এমেন্ডা
পয়েট্ৰি সেকশনৰ দুটা পোম তাৰ পিছতে আহিলে তোমালোকৰ সাপ্লিমেন্টাৰী হেগিটা আছিলে মিডনাইট ভিজিটৰ আৰু কুৱেশ্যন অফ ট্ৰাষ্ট কুৱেশ্যন অফ ট্ৰাষ্ট এইগিটা তোমালোকৰ হাফ ইয়াৰলি সিলেবাস হ'ব মনত ৰাখি ল'বা হাফ ইয়াৰলি কোনোবাই যদি পোৱা নাই বাট ইটস আ ভেৰি বেড থিং হা যে এক্সাম আছে কেদিনমানৰ পৰা সিলেবাসটো এতিয়ালৈকে পোৱা নাই বা জানা নাই হেতু কিন্তু বেয়া কথা হৈছে দেই হেতু বেয়া কথা হৈছে কিয় বেয়া কথা হৈছে চোৱা কেদিনমান পিছৰ পৰা এক্সাম আছে সিলেবাসটো যদি গম নোপোৱা কেনেকে প্ৰিপেয়াৰ কৰিবা ন এক্সামৰ কাৰণে তোমাৰ এতিয়া সিলেবাসটো নজনাকে তুমি যদি পঢ়ি গুছি যোৱা তোমাৰ বোলে হাফ ইয়াৰলি সিলেবাসত নথকা চেপ্টাৰ দুটা পঢ়ি গুছি গলা হাফ ইয়াৰলি সিলেবাসত থকা চেপ্টাৰ এটা নপঢ়াকে গুছি গলা তেতিয়া কি হ'বগে বহুত ডাঙৰ ইস্যু ক্ৰিয়েট হৈ যাব হয় না এক্সামত কি লিখিম এতিয়া মই আমুকটো চেপ্টাৰ ইয়াত অহা চেপ্টাৰ দুটা মই পঢ়ি নাহিলো মাত্ৰ তা নহা চেপ্টাৰ দুটাহে মই পঢ়ি আহিলো সেই তেনেকুৱা প্ৰবলেম যদি এক্সাম হলত গৈ আহে বিৰাট ডাঙৰ কথা হৈ যাব হয়নে হয় না হয় ওকে সিম্পল থিংস ইংলিছৰ ৰাইটিং সেকশনৰ টিপস দিব ওকে হেতু কথাও পাতিম ঠিক আছে কিন্তু এতিয়া ফাৰ্ষ্টতে মেইন প্ৰবলেম তোমালোকৰ যেটো হয় হেতু হৈছে মোৰ সিলেবাস লেস টাইম অৰ্থাৎ কম সময়ত ডাঙৰ সিলেবাস হয় নে নহয় এক্স্যাক্টলি এম আই ৰাইট তোমালোকৰ হাতত কম টাইম আছে বাট তাত সেই কম টাইমত তোমালোকে এটা ডাঙৰ সিলেবাস কভাৰ কৰিবলগীয়া হৈছে মানে হয়নে হেতু এটা ডাঙৰ প্ৰবলেম হয় বহুত খিনি হয় ওকে ঠিক আছে কোনোবাই দিছে মিজানুৰে দিছে নহয় নহব পাৰে আই এম নট টেলিং দ্যাট 100% ষ্টুডেন্টৰ হয় আই এম টেলিং ইউ দ্যাট 100% অৰ 90% ষ্টুডেন্টৰ প্ৰবলেম হেতু হয় 90% ষ্টুডেন্টৰ প্ৰবলেম হেতু হয় কাৰণ কি হয় প্ৰথমৰ পৰাই পঢ়ি মানে একদম পুৰা যেতিয়া বলে কিতাপ দিছে মই ক্লাস 10 লৈ প্ৰমোট হৈছো মই তেতিয়াৰ পৰা কিতাপখিনি হুনকালে লৈ পঢ়ি যাও তেনেকুৱা বহুত ষ্টুডেন্টে নকৰে তো তেনেকুৱা নকৰাৰ কাৰণে কি হয় হ'ব এক্সামৰ ওচৰত পঢ়িম কে থাকোতে এক্সামে পাই যায় হি টাইম নাথাকে হয়নে তো তাৰ কাৰণে আমি কি কৰিব লাগিব এই প্ৰবলেমটোৰ ইস্যুটোৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ সলিউশনটো কি জানানে ইয়াৰ সলিউশনটো কি এই প্ৰবলেমটোৰ সলিউশনটো কি read less এতিয়া বহুতে কব আৰে এডুকেটৰ হাই ৰিডলেছ বুলি কিয় কৈছে গুটেখিনি পঢ়িব লাগিব তো ৰিডলেছ কেনেকে হ'ব হয় না কম পঢ়িব কেনেকে পাৰিম কম পঢ়িলে কেনেকে পাৰিম হয় না কোৱেশ্চন আহিছে নাই মাইন্ডত হেতু কোৱেশ্চন আহিছে নাই বাট এটোৰ এই ৰিডলেছটোৰ মিনিং এটো নহয় যে তোমালোকে একেবাৰে কম পঢ়ি যাবা মানে নপঢ়াকে গুছি যাবা অৰ হে তেনেকুৱা একো কথা নহয় ঠিক আছে এক্স্যাক্টলি সো সিম্পল থিংস 2.0 ওকে ইয়াৰ আইডি এটো যেটো আইডি হয় তাৰ ৰিঅ্যাকচন ইজ সিম্পল থিংস হ ওকে তো মই এটো কৈ দিছো তোমালোকক ৰিড লেছ ইন দা সেন্স তোমালোকে ৰিড লেছ বুলি কোৱাৰ লগে লগে কি হ'ব জানা গুটে বস্তুবোৰ এতিয়া তোমালোকৰ কেনেকুৱা হয় মই জাস্ট এক্সাম্পল দিম ফ্ৰেন্ডস আছে তোমালোকৰ বহুত ফ্ৰেন্ডস আছে তো এক্সামৰ আগে কি কৰা বাৰু তোমালোকে ফ্ৰেন্ডসক ফোন কৰা হয় না ফ্ৰেন্ডসক ফোন কৰা বা কোনোবা টিচাৰ্স স্কুলৰ টিচাৰক খুদিলা তাৰ পিছতে তোমালোকে যদি টিউশন কৰি আছা টিউশনৰ টিচাৰক খুদিলা তো কি হয় তেনেকুৱা হে স্কুলৰ টিচাৰজনক জনিবা তুমি খুদিলা যে স্যাৰ এক্সামৰ কাৰণে মই কি পঢ়িব লাগিব কোনখিনি কিতাপ পঢ়িব লাগিব হয় না কিবা গাইড ল'ব লাগিব নেকি তো তোমাৰ স্কুলৰ টিচাৰে এখন কিতাপ দিলে যে এখন কিতাপ পঢ়া এখন কিতাপত তুমি বহুতখিনি কমন কোৱেশ্চনছ পাই যাবা তুমি বহুতখিনি ৰিলেটেবল আনসাৰ্স পাই যাবা তুমি যিখিনি তাৰ পৰা ল'ব পাৰিবা তো হেতনেকে ক'লে এতিয়া সেকেন্ড আহিলে তোমালোকৰ যিজন টিউশন মেন্টৰ তো টিউশন মেন্টৰৰ ওচৰত গলা তাত ক'লা যে স্যাৰ মোৰ একেবাৰে টাইম মানে কম আছেগে এতিয়া সিলেবাস কমপ্লিট হোৱা নাই এনেকুৱা এখন কিতাপ কক যোনখনৰ পৰা মই পটককে হুনকালে পঢ়ি বাই হাৰ্ট কৰি আনসাৰ্স খিনি মই বাই হাৰ্ট কৰি লিখিব পাৰিম তো তাত কি হ'ল তোমালোকৰ টিউশনৰ মেন্টৰেও বেলেগ এখন বুক সাজেষ্ট কৰিলে তো এতিয়া কি হৈ গল তাতে তোমালোকৰ ক্লাছ আহিলে নে যে yes আমাৰ স্কুলৰ সাৰে ক'লে যে এখন কিতাপ ল টিউশনৰ সাৰে ক'লে যে এখন কিতাপ ল এই দুখন কিতাপ এতিয়া মই মোৰ নিজৰ টেক্সটখনটো আছিল তাৰ ওপৰত এই দুখন কিতাপ এতিয়া মই কেনেকে কমপ্লিট কৰিম এটা সেই গুটেই কিতাপ কেখন যেটা তোমালোকে পঢ়িব লবা গুটেখিনি কি হৈ যাব সফল হৈ যাব তোমালোকৰ আৰু বেছি পেনিক আহিব হয় না তোমালোক আৰু বেছি নাৰ্ভাস হৈ যাবা যে খতম এইখন কিতাবো কমপ্লিট নহলে সেইখন কিতাবো কমপ্লিট নহলে মোৰ নিজৰ মেইন টেক্সটখনো কমপ্লিট নহলে তো তাত আহি গল তোমালোকৰ মেইন ইস্যু হয় নে নহয় হা হয় নে এনেকুৱা প্ৰবলেম হয় নে নহয় yes হয় নে নাই yes
সেইটো কাৰণে কি কৰিবা তোমালোকে এই যে মই তোমালোকক ৰিড লেছ বুলি দিলো এই ৰিড লেছটো এটো কাৰণে দিলো যে তোমালোকে ইখন হিখন ঢেৰ কিতাপ নপঢ়িবা ইখন হিখন এগাল জুনে তুনে সাজেষ্ট কৰিব পাৰে তোমালোকক হে গুটেই মানুহবিলাকে সাজেষ্ট কৰা ইখন কিতাপ এগাল মান ৰিসোৰ্সেস গুটাই লৈ হে কম টাইমৰ ভিতৰত হে যে তোমালোকৰ এটা লিমিটেড টাইম আছে এই এক সপ্তাহৰ ভিতৰত তোমালোকে 3-4খন বেলেগ তিনিটা চাৰিটা ৰিসোৰ্স কমপ্লিট কৰিব নোৱাৰা সোৰ্সেস কমপ্লিট কৰিব নোৱাৰা তো কি কৰিবা হেতু কাৰণে ৰিড লেছ যে কলো তোমালোকে নিজৰ টেক্সট লবা হে টেক্সটৰ পৰা ধৰি লোৱা এটা তোমালোকে যদি ক্লাছত কনসেন্ট্ৰেট কৰি থাকা গুৰুত্ব দি থাকা তেতিয়া হলে তোমালোকৰ টিচাৰ যে পঢ়াই যোৱা যিখিনি মেইন মানে যিখিনি ইম্পৰ্টেন্ট পইণ্টস থাকিব হেখিনি তোমালোকে হয়তো হাইলাইট কৰি যাবা নহয়তো নোট ডাউন কৰি যাবা এতিয়া মেইন কথা হল হেই যে কম টাইম আছে তোমালোকৰ হেই কম টাইমৰ ভিতৰত তোমালোকে হে মেইন যিখিনি ইম্পৰ্টেন্ট পইণ্টস বা ইম্পৰ্টেন্ট নোটস হেখিনি যে তোমালোকে নোট ডাউন কৰি গৈছিলা বা হাইলাইট কৰি গৈছিলা হেখিনি তোমালোকে হে কম টাইমৰ ভিতৰত পঢ়া ওকে হে কম টাইমৰ ভিতৰত হে নোটস খিনি যিখিনি তোমালোকে নোটস হয়তো এটা দুটা পইণ্ট হিচাপে নোট কৰি গৈছিলা ছাৰহতে কৈ যোৱা কথাখিনি কোনোবা এটা যিখিনি ইম্পৰ্টেন্ট পইণ্ট হয় আৰু লগতে যিখিনি তোমালোকে নিজে হাইলাইট কৰি গৈছিলা কিতাপত হে বস্তুখিনি হাইলাইট কৰি থৈ যোৱাৰ লগে লগে কিতাপখন মুকুলাওতেনে হে হাইলাইট বস্তুকিটা চকুত পৰিব লগে লগে হেখিনি বস্তু যদি হে কম টাইমৰ ভিতৰত তোমালোকে কভাৰ কৰা তেতিয়া হলে তোমালোকৰ যিটো সিলেবাস কভাৰ কৰা মানে কমপ্লিট নহয়গে হেতু ধুনিয়াকে মেনেজ হৈ গুছি যাব হল ফাৰ্স্ট প্ৰবলেম সলভ এটা গম পালা জুনে জুনে কৈছিলে ৰিডলেছ কেনেকে ৰিডলেছ মানে হয়নে কোনোবাই ৰিয়েক্ট কৰিছিলে তো হে ৰিডলেছটো এটো নহয় যে একো নপঢ়াকে গুছি যাবা কোনোবা এটা স্কিপ নকৰিবা ঠিক আছে স্কিপ নকৰিবা যদি বুলে স্কিপ কৰিছা তেতিয়া হলে কেতিয়াবা প্ৰবলেমত পৰি যাব পাৰে যে হে স্কিপ কৰা বস্তুটো তোমালোকৰ এক্সামত আহি গল তো হে স্কিপটো নকৰিবা জাস্ট এটা বস্তু কৰিবা যে যিখিনি ইম্পৰ্টেন্ট পইণ্টস তোমালোকে হাইলাইট কৰিছিলা বা নোট ডাউন কৰিছিলা আগতে হে বস্তুখিনি তোমালোকে এক্সামৰ আগত হে যে কম টাইম আছিলে তোমালোকৰ সিলেবাস কমপ্লিট হোৱা নাছিলে কভাৰ হোৱা নাছিলে হে কম টাইমত হে বস্তুখিনি মনত ৰাখা তেতিয়া তোমালোকৰ হে যিখিনি মানে সিলেবাস দিয়া আছিলে হেখিনি ক্লিয়াৰ হৈ যাব হল ফাৰ্স্ট ইস্যু ক্লিয়াৰ ফাৰ্স্ট ইস্যু সলভ হল না ওকে ঠিক আছে হল এনেদৰে নহয় কেনেদৰে মিজানুৰ দিয়াচোন সলিউশন দিয়া সলিউশন দিয়া কেনেদৰে তেতিয়া হলে এতিয়া এই ৰিডলেছৰ ক্ষেত্ৰত আৰু এটা কম হা তোমালোকক আৰু এটা কথা কম তোমালোকে 80-20 যেটো 80-20 ৰুল হয় 80-20 বুলি এটা ৰুল আছে ঠিক আছে 80-20 ঠিক আছে 80-20 এটো এটা ৰুল হয় এই ৰুলটো কেনেকুৱা জানানে এই যে এই 20 এটো 20% অর দ্যাট মিন্স এই 20% তোমালোকৰ সিলেবাস তোমালোকৰ কোৱেশ্চন পেপাৰ 80% কোৱেশ্চন মানে 80% কোৱেশ্চন পেপাৰ 20% সিলেবাস আহি যায় দ্যাট মিন্স তোমালোকে এতিয়া ক্লাস 10 কোনোবা যদি ক্লাস 10 ৰ ইয়াত আছা তেতিয়া হলে হে ক্লাস 10 ৰ খিনি কাৰণে কম কি কৰিবা তোমালোকে আগৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰস গুটুৱা previous year question papers গুটুৱা তোমালোকৰ seniors ৰ পৰা লোৱা 2-3 বেটৰ আগৰ পৰা question papers গুটুৱা হে question papers চালা হে question paperত কোনখিনি question আহিছে বা কেনেকুৱা ধৰণৰ প্যাটাৰ্নৰ questions আহিছে কেনেকুৱা প্যাটাৰ্নৰ question আহিছে তো হে কেনেকুৱা প্যাটাৰ্নৰ question টো আহিছে বেসিকে মেজৰলি তিনিটা বছৰৰ বুলে তোমালোকে question paper গুটালা হে তিনিটা বছৰত বুলে এনেকুৱা ধৰণৰ প্যাটাৰ্নৰ question বেসিকে আহিছে তো হে প্যাটাৰ্নটো হৈছে এই 20% টো ঠিক আছে এই 20% হৈছে হে মেজৰ এটো 20 মেজৰ যিখিনি সিমিলাৰ questions আছে প্যাটাৰ্ন আছে হেতু হৈছে এই 20% এই 20% তোমালোকৰ question paper খনৰ 80% ত আহিছে হয়নে তো এই 20% ৰ যেটো সিলেবাস আছিল তোমালোকে এই 20% ৰ সিলেবাসটো এই ইম্পৰ্টেন্ট যিখিনি সিলেবাস হয় এইখিনি ওপৰত বেছিকে গুৰুত্ব দিয়া গম পাইছা বেছিকে গুৰুত্ব দিয়া তেতিয়া তোমালোকে দেখিবা যে কেতিয়াবা হয় যে প্যাটাৰ্ন চেঞ্জ কৰি দিয়ে বা কোৱেশ্চনস চেঞ্জ কৰি দিয়ে হেতু ইস্যু বেলেগ ইস্যু বাট তোমালোকে কিন্তু মানে বিশেষকে ঠিক আছে নি জেডব্লিউ ষ্টুডেন্টস খিনি কাৰণেও বা এনেকুৱা যিখিনি কম্পিটিটিভ এক্সামস দিবলৈ যায় আইআইটি কিবা কিবি হেখিনি ষ্টুডেন্টসৰ কাৰণেও এটো এটা মানে ট্ৰিক হয় যে hey previous year question paper সোৱা বেসিকে previous year question paper solve কৰা তোমালোকৰ বস্তুটো তেতিয়াও আধা আধিকে ক্লিয়াৰ সলভ হৈ গুছি যায় ঠিক আছে হল এটলৈকে এটো ট্ৰিক এফ যেটো প্ৰবলেম আছিল প্ৰবলেমটো ট্ৰিকটো আহিলে ৰিডলেছ ট্ৰিকটো যেটো আছিল প্ৰবলেম হৈছে more syllabus less time ট্ৰিকটো হৈছে ৰিডলেছ হল ৰিডলেছ ইন দা সেন্স মই যেটো তোমালোকক বুজালো যে যিখিনি ইম্পৰ্টেন্ট বস্তু তোমালকে পইণ্ট আউট কৰি থৈ গৈছিলা নোট ডাউন কৰি গৈছিলা হে বস্তুখিনি হে কম টাইমৰ ভিতৰত হেখিনি বস্তু ভালকে বুজিবলৈ ট্ৰাই কৰা তেতিয়া হেখিনিও ক্লিয়াৰ হ'ব হল
হল ওকে এতিয়া সেকেন্ড প্ৰবলেমটো কি হ'ব পাৰে বাৰু সেকেন্ড প্ৰবলেম কি হয় তোমালোকে কোৱাচোন কি হয় সেকেন্ড প্ৰবলেম তোমালোকৰ আৰু এটা মানে বেসিক প্ৰবলেম আছে তোমালোকে বহুত বেছিকে কি কৰা মেমৰাইজ কৰা হয় নাই মেমৰাইজ কৰিব চোৱা মানে মনত মুখস্থ কৰিবলৈ চোৱা কিন্তু মুখস্থ নহয় হয় নে মুখস্থ কৰিব চোৱা কিন্তু তোমালোকৰ কি হয় মুখস্থ নহয় can't memorize হয় নাই can't memorize হয় নাই মনত ৰাখিব মুখস্থ কৰিব ট্ৰাই কৰা that means মুখস্থ কি হয় তোমালোকৰ মুখস্থটো কি হয় তোমালোকে ৰাত্তা মাৰিব চোৱা হয় নে নহয় ৰাত্তা মাৰা যে এক্সামটো আছে আৰু এক সপ্তাহ আছে এইটো চেপ্টাৰ এইখিনি নোটছ মই আজি ৰাত্তা মাৰিম নোটছৰ পৰা হিনাখন এজন ষ্টুডেন্টে মোক মেছেজ কৰিছিলে তো হে কোন আছিলে মই এক্স্যাক্টলি পাহৰিছো মানে এক্সাম্পল দিছো হা হে ষ্টুডেন্টজনৰ এক্সাম্পল দিছো তেওঁ ক'লে যে মেম আমাৰ ছাৰ এটা টিচাৰেও তেনেকুৱা কৰে চোৱা যে নোটছৰ পৰা ডাইৰেক্ট সেম টু সেম কে তোমালোক কি দি দিয়ে আনসাৰ দি দিয়ে হেখিনি তহতি মুখস্থ কৰি আহি এক্সামত লিখিবি that's not the way that's not the way ঠিক আছে that's not the way তোমালোকে কেতিয়াও হে ভুলটো নকৰিবা তোমালোকে কেতিয়াও ৰাত্তা মাৰিবলে নাচাবা যেতিয়াই ৰাত্তা মাৰিবা ৰাত্তা মৰা সিস্টেমটো কি হয় জানানে এই যে যেটো ৰাত্তা এই যে can't memorize কৰা can't memorize তোমালোকৰ মনত নাথাকে মনত নথকাৰ কাৰণে তোমালোকে কি কৰা ৰাত্তা মাৰা হয় নাই ৰাত্তা মাৰাটো বুজি পাইছানে নাই মুখস্থ একদম যে প্যাৰট লাৰ্নিং যেটো প্যাৰট লাৰ্নিং মানে হৈছে যিখিনি কপিত দিয়া আছে সাৰহতে দিছে নোটছ দিছে কিবা দিছে নোটবুক আছে গাইড বুক আছে হেখিনিৰ পৰা সেম টু সেম মুখস্থ কৰিছো লিখি দিছো ৰাত্তা মাৰিছো এদিনত কমপ্লিট মুখস্থ মাৰি দিছো হেতু যে ৰাত্তাটো ৰাত্তা মাৰিলে কি হয় জানানে ৰাত্তাই কি কৰে শৰ্ট টাৰ্ম মেমৰি লং টাৰ্ম মেমৰি বুলি দুটা বস্তু আছে তোমালোকে বুজি পাবা নাই হেতু শৰ্ট টাৰ্ম মেমৰি আৰু long term memory এতিয়া তোমালোকে যেতিয়া ৰাত্তা মাৰুতনে কি হয় জানানে ৰাত্তা মাৰিলে কি হয় ৰাত্তা মাৰা বস্তুখিনি যিখিনি নেকি তোমালোকে এক ৰাতিৰ ভিতৰত মুখস্থ কৰি থৈ দিলা এক্সামৰ কাৰণে সেই বস্তুটো তোমালোকৰ কোড হুমাই পৰে জানানে এই শৰ্ট টাৰ্ম মেমৰিত থাকি যায় শৰ্ট টাৰ্ম মেমৰিত থাকে অকল তোমালোকৰ সেই ৰাত্তা মাৰা বস্তুখিনি এই লং টাৰ্ম মেমৰিলে নাহে গম পালালে লং টাৰ্ম মেমৰিত নাথাকে দ্যাট মিন্স সেই যে ৰাত্তা মাৰাখিনি তোমালোকে তোমালোকৰ এক্সামটো যে দিলাগে সেইখিনিলৈকে মনত থাকিব বা কেতিয়াবা কি হ'ব পাৰে এক্সাম দিবলৈ যোৱা সময়টো পাহৰি গুচি যাব পাৰে এক্সাম দি থাকোতেও তোমালোকে কথাখিনি পাহৰি যাব পাৰা হেতু হৈছে তোমালোকৰ ৰাত্তা মৰা প্ৰবলেম যেটো নেকি তোমালোকে মুখস্থ কৰিব নোৱাৰা হেতু কাৰণে প্ৰবলেম মানে যেটো ইস্যু হয় হেতু ক্ৰিয়েট হয় হল হেতু কাৰণে কি কৰিবা তোমালোকে জানানে এটোৰ যেটো ৰাত্তা মাৰা সিস্টেম হয় ৰাত্তা মাৰা সিস্টেমটো অকল শৰ্ট টাৰ্ম মেমৰিত থাকে শৰ্ট টাৰ্ম মেমৰি মানে যে একদম ছুটি সময়ৰ কাৰণে যেটো মেমৰি হেতু থাকি যায় তো এই যাতে প্ৰবলেমটো নহয় এটা যেনিবা মোক কথাটো কৈছো হাফ ইয়াৰলি আহি আছে এটা হাফ ইয়াৰলি এক্সাম আহি আছে হয় নাই হাফ ইয়াৰলি এক্সাম আহি আছে তো এই হাফ ইয়াৰলি এক্সামৰ কাৰণে বহুত ষ্টুডেন্টে ৰাত্তা মাৰিব মুখস্থ মাৰিব হয় নাই পুৰা মুখস্থ মাৰিব সেই মুখস্থ মাৰাটো কি হ'ব তোমালোকৰ হাফ ইয়াৰলি এক্সামলৈকে থাকিলে কিন্তু সেই বস্তুখিনি যেতিয়া তোমালোকৰ আকৌ যদি ফাইনেল এক্সামত কিবা কাৰণত আহে সেইগিটা বস্তু হ'ব মোৰ চাগে মনত আছে বুলি যদি নপঢ়াকে যোৱা তেতিয়াহলে সেইখিনি বস্তু পাহৰি যোৱা হ'ব সেই লং টাৰ্ম মেমৰিত নাথাকা কাৰণে হেতু প্ৰবলেম হ'ব তো তাৰ কাৰণে সলিউশনটো হৈছে তাৰ কাৰণে ইয়াৰ সলিউশনটো হৈছে ভিজুৱেলাইজেচন তাৰ কাৰণে সলিউশন কি হ'ব সলিউশনটো কি ভিজুৱেলাইজেচন ওকে ভিজুৱেলাইজেচন এতিয়া এই ভিজুৱেলাইজেচন বুলি কোনে কি হয় বুলি চাগে মনলৈ আহিছে কথাটো হয় নাই মানে ওকে মানেটো হৈছে তোমালোকে যে মুখস্থ কৰিলা মুখস্থ কৰোতনে যে ৰাত্তা মাৰুতনে যে শৰ্ট টাৰ্ম মেমৰিত থাকিলে এটা ভিজুৱেলাইজ কৰি প্লে ভিজুৱেলাইজেচন মানে হৈছে যেটো বস্তু নেকি আমি নিজে মনত ভাবি বস্তুটো কিবা এটা মনত ৰাখিবলৈ ট্ৰাই কৰো সেই বস্তুটো হৈছে ভিজুৱেলাইজেচন এটা ভিজুৱেলাইজেচনৰ ভাল এটা এক্সাম্পল মই তোমালোকক দি দিও ঠিক আছে তোমালোক কেনেকৈ দিম এতিয়া তোমালোকক মই এই লিটাৰী ডিভাইচেছ পঢ়াইছিলো হয় নাই ইয়াৰ আগত ইউটিউব লাইভতো মই লিটাৰী ডিভাইচেছৰ ক্লাছ কৰিছিলো তো সেই লিটাৰী ডিভাইচৰ পৰা মই মিজানা what is this madam জলদি ফিনিশ কৰিব লাগিলে ডাইৰেক্ট চিটিং কৰিব লাগে তুমি যদি চিটিং কৰিব যোৱা তোমাৰ গুটে ফিউচাৰ বৰবাদ হৈ যাব গম পাইছা ফিউচাৰ বৰবাদ হৈ যাব হা বহুত দেখিছো চিটিং কৰা নকল কৰি লৈ যোৱা হেতুৱে কি কৰে এক্সপেল কৰাই দি এক্সামত ধৰা পৰি যাবা এক্সামত ধৰা পৰি যাবা ডোন্ট থিংক যে আমি বহুত স্মার্ট হয় আমি আমাৰ যিকেজন গাৰ্ড থাকিব এক্সাম হলত যিকেজন গাৰ্ড থাকিব
ইনভিজিলেটৰ থাকিব তেওঁলোকক আমি ঠগি দিব পাৰিম তেওঁলোকৰ চকুত ধুলি মাৰি দিব পাৰিম হে বুলি বহুতে ভাবি লোৱা হয় নাই don't do this shit don't do this shit হা এই কামটো কৰিবলৈ যোৱাৰ লগে লগে বেয়াকে ফচিবা বহুত বেয়াকে কেতিয়াবা ফচিবা আৰু তাৰ পিছত যে ফিউচাৰটো খতম অন্ধকাৰ দে বাবা এবাৰ যদি সেই ট্যাগটো লাগি যায় চিটাৰ ট্যাগটো যদি লাগি যায় কিবা কাৰণত সাফা 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 বাবা চিটিং নকৰিবা পাৰিলে হা এই যে জলদি কা কাম শैतान का বুলি যে কয় হেতুৱে মানে এটা জলদি যে তুমি কৰিব যেটো কলা যে মিজানুল ওকে তুমি যে কলা চিটিং কৰিব লাগে হে চিটিং কৰাটো কি হৈছে তোমাৰ এতিয়া শैताনৰ কাম হৈছে হে শैताনে কি কৰিব তোমাক বিপদত পেলাব গটেত শैताনে তোমাক বিপদত পেলাব গম পাইছা গম পালা don't do this shits in your exam হা তুমি এবাৰ চিট কৰিলা ওকে তুমি অকল মাৰ্কস পাব কাৰণে এক্সামটো ক্লিয়াৰ এতিয়া হাফ ইয়াৰলিটো যেনিবা তুমি পাস কৰিব লাগে বুলি তুমি চিটিং কৰিলা তুমি পিছত গৈ কি কৰিবাগে হা সদায়তো তুমি চিটিং কৰিব নোৱাৰা ন তুমি ভাবিবা যে হৈ গল মই হাফ ইয়াৰলি চিটিং কৰিব পাৰিলো মই এটা মেট্ৰিকতো চিটিং মানে ফাইনেলতো চিটিং কৰি দিম বুলি তেতিয়া বহুত কাৰা এজন গাৰ্ড পাই গলা ইনভিজিলেটৰ বোলে বহুত কাৰা এজন পাই গলা তোমাক বোলে ধৰা পেলাই দিলে তোমাৰ কি হ'ব তোমাৰ এক বছৰ এটা গুচি গল নে যাব নে নাযায় যাব ন অবভিয়াসলি যাব হা এনেকুৱা চিন্তাবোৰ তহঁতৰ মাথাত আহে কৰ পৰা মানে হা ওকে unknown alone boy বেছি টাইম পঢ়িব মন নাযায় হেতুৰ ট্ৰিকো আছে মোৰ ওচৰত কম এখিনি আগত কমপ্লিট কৰি ল তো মই এটা কি কৈছিলো ভিজুৱেলাইজেচন হয় নাই হা ভিজুৱেলাইজেচন হয় নে ওকে তাকে ভিজুৱেলাইজেচন কৰিব লাগে মেম yes অংকিতা টিচাৰে যে নোটস দিছে তাক ভিজুৱেলাইজেচন কৰিব লাগে তে হে ভিজুৱেলাইজেচনটো কেনেকুৱাকে কৰিবা মুখস্থ নহয় এটো ৰাত্তা নহয় ভিজুৱেলাইজেচনটো ৰাত্তা নহয় কিন্তু হা ভিজুৱেলাইজেচনটো ৰাত্তা নহয় এতিয়া মই তোমালোকক লিটাৰেৰী ডিভাইস পঢ়াইছিলো হয় না লিটাৰেৰী ডিভাইসৰ ডেফিনিশনটো মই কি বুলি দিছিলো যে a literary device is a technique or tool used by writers to enhance the meaning sound structure or emotional impact of their work হল এটো ডেফিনিশন দিছিলো তো এটা তোমালকে ভিজুৱেলাইজ কৰোতনে ভিজুৱেলাইজেচন কৰনে যেটো ভিজুৱেলাইজেচন টেকনিক ইউজ কৰিবা হেতু কৰনে কি কৰিবা এই ডেফিনিশনটো তোমালকৰ কপিত আছে একবাৰ পঢ়িলা ইংলিশত আছে হয় না ইংলিশত আছে একবাৰ পঢ়িলা পঢ়াৰ পিছত এটা তোমালকৰ মাদাৰ টাংটো কি হয় তোমালকৰ এছামিজ অসমীয়া তো পটককে কিবা এটা কথা কওঁতে তোমালকে অসমীয়াত বেছি ভালকে বুজি পায় এতিয়া বোলে ইংলিশত ভালকে বস্তুটো বুজি পোৱা নাই তো তোমালকে কাম এটা কৰিবা সেই সেন্টেন্সটো যে পঢ়িছা ব্ৰেক কৰি পঢ়া পঢ়িলা হে ব্ৰেক কৰি যে অকমান পঢ়িলা হেকন অসমীয়াত নিজে বুজি ললা সিমিলাৰলি আকৌ বাকি পাৰ্ট কোনো তেনেকে অসমীয়ালে ট্ৰান্সলেট কৰি নিজে বুজি ললা হে অসমীয়া নিজৰ ভাষা নিজে বুজি পোৱা ভাষাটোলে যেতে তোমাকে লৈ লবা বস্তুটো লৈ লবা তেতিয়া তোমাকে বেছি ভালদৰে বুজিবা আৰু এখিনতে আহিব কথাটো হৈছে তোমালকৰ হ্যান্ড মুভমেন্টস ঠিক আছে ইয়াতে তোমালকে যেটা ভিজুৱেলাইজেচন কৰিবা তেতিয়া মই যে তোমালক জেনেকে ডেফিনিশনটো কলো আ লিটাৰেৰী ডিভাইস ইজ আ টেকনিক অৰ টুল এটা লিটাৰেৰী ডিভাইসটো হৈছে তোমালকে মানে বস্তুটো কেনেকৈ কৰিবলৈ মই হেতু লিটাৰেৰী ডিভাইসটো হৈছে এটা টুল বা এটা টেকনিক কেনেকুৱা তোমালকে ভিজুৱেলাইজ কৰা এটো টেকনিক এনেকুৱা ধৰণৰ হয় টুল এনেকুৱা ধৰণৰ হয় ওকে ভিজুৱেলাইজ কৰিলা তাৰ পিছৰ পাৰ্টখন পঢ়িছা যে used by writers to enhance the meaning এইখিনি কোনে ইউজ কৰে ৰাইটাৰস সকলে ইউজ কৰে ওকে লিটাৰেৰী ডিভাইসটো হৈছে এটা টুল আৰু এটা টেকনিক যেটো নেকি ৰাইটাৰস সকলে ইউজ কৰে তাৰ পিছত আছিল কি কৰিব কাৰণে ইউজ কিহৰ কাৰণে কৰে বুলি কৈছিলে এটো এনহান্স দা মিনিং সাউন্ড স্ট্ৰাকচাৰ অৰ ইমোশনাল ইম্পেক্ট অফ देयर ওয়ার্ক কিহৰ কাৰণে ইউজ কি কৰিবলৈ কৰে হে জিবিলাক তেওঁলোকৰ কাম আছে এতিয়া কামবিলাক কি কবিতা ষ্টৰী নভেলস তেনেকুৱা ধৰণৰ কামখিনি মনলৈ আনিলা ভিজুৱেলাইজ কৰি ললা হে বস্তুখিনিৰ যিখিনি মিনিং থাকে অৰ্থ ওকে সাউন্ডস বুলি কোৱাৰ লগে কি হ'ব হে যে ৰাইম কৰিছে হে যে কিবা এটা ৰিদম আছে কবিতাটো পঢ়িছো কবিতাটো পঢ়োতে লাইনছখিনি মাজত যে এটা ৰিদম আছে ৰাইমিং যে হৈছে হে বস্তুখিনি ভিজুৱেলাইজ কৰিলো সাউন্ডস বুলি কোৱাৰ লগে হয় না ওকে স্ট্ৰাকচাৰ বুলি কৈ দিলে এটা স্ট্ৰাকচাৰ বুলি কোৱাৰ লগে কি হ'ব হে যে লাইনছখিনি কেনেকুৱা ফৰমেটত লিখিছে হেতু হল এটা স্ট্ৰাকচাৰ তো হে তেনেকে যেতিয়া মই কলো যে ওকে a literary device is a tool or technique used by writers to enhance the meaning sound structure and its emotional impact of their work হয় না দেখিলা নে মই অলপ দেৰি আগত তো মই তোমালোকৰ কি কৰিছিলো
ফোনত চাই তোমালোকক মই ডেফিনিশ্যনটো কৈছিলো হয়নে মই এতিয়া দেখিলানে মোৰ সঁচা কথা মোৰ একদম মুখস্থ নাই কিন্তু সেইটো মোৰ মুখস্থ নাছিলে সেন্টেন্সটো কিন্তু মোৰ মুখস্থ নাছিলে ডেফিনিশ্যনটো হা মই ৰাত্তা মাৰা নাই কিন্তু এতিয়া যে তোমালোকক বুজাওঁতে যে ক'লো যে লিটাৰেৰী ডিভাইচটো হৈছে এটা টুল এটা টেকনিক যিটো নেকি কোনে ইউজ কৰে ৰাইটাৰসকলে ৰাইটাৰ হলে মনত পেলালো ৰাইটাৰসকলে ইউজ কৰে কি কৰিবলৈ ইউজ কৰে তেওঁলোকৰ কামবিলাকৰ যিবিলাক কাম হৈছে তেওঁলোকৰ কামবোৰ কি এটা কবিতা এখন এটা ষ্টৰী এটা সাধু ওকে সেই সাধু সেই কবিতাবিলাকৰ অৰ্থবিলাক মানুহৰ আগলৈ লৈ অহাটো সেই কবিতা সেই সাধুবিলাক সেই ষ্টৰী কাহিনীবিলাকৰ যিবিলাক সাউন্ডছ আছে তাত যদি কিবা কিবি ৰিডম ইউজ কৰিছে ৰাইমছ ইউজ কৰিছে সেইখিনি বস্তু মানুহক ভাল ধৰণে বুজাবলে তেওঁলোকে যদি কিবা এটা ষ্ট্ৰাকচাৰ কেনেকুৱা ফৰ্মেটত লিখিছে এটা কবিতা লিখিছে অকল 4 লাইনত লিখিছে বা তেওঁলোকে ড্যাশ দিছে তাৰ মাজত ব্ৰেক দিছে সেইখিনি হৈছে ষ্ট্ৰাকচাৰ বা ষ্টাইলিষ্টিক ফ্লেয়াৰ তো সেইখিনি ইউজ কৰিছে সেইখিনি ইউজ কৰি সেইবিলাক হৈছে টুলছ সেইবিলাক ইউজ কৰি যেতিয়া কবিতাবিলাক বা তেওঁলোকৰ কামবিলাকৰ অৰ্থবোৰ ধুনীয়াকৈ প্ৰকাশ কৰিবলৈ চাই সেইবিলাকে হৈছে কি লিটাৰেৰী ডিভাইচ মনত থাকি যাবনে তেনেকে ক'লে এতিয়া লগতে কি হ'ল মই যে সেই টুলছ এটা টেকনিক এটা মই এটা বস্তুটো তোমালোকৰ ডেফিনিশ্যনটো কৈছো মই যেনিবা নিজে পঢ়ি আছো পঢ়ি থাকোতে সেই মই এটা টুল হয় এটা টেকনিক হয় এতিয়া যে এই যে হ্যান্ড মুভমেন্ট যে মই কৰিলো তেনেকে কোৱাৰ লগে লগে কি হয় জানানে এই আমাৰ নাৰ্ভছ কানেক্ট হয় আমাৰ হাতৰ পৰা আমাৰ ব্ৰেইনলৈকে নাৰ্ভছ কানেক্ট আছে তো সেই বস্তুটোৱে কি কৰিব আমাৰ যিটো মনত ৰখা কেপাচিটি মেমৰাইজিং যিটো কেপাচিটি হয় যিটো নেকি মুখস্থ কৰাটো নহয় এক্সেক্টলি মেমৰাইজিং বুলি কৈছো বাট ইয়াত ৰাত্তা মৰা মুখস্থটো কথা কোৱা নাই মই হা যিটো ৰাত্তা মৰা মুখস্থটো হয় একদম লাইন বাই লাইন পঢ়ি পেলাই ৰাতিৰ ভিতৰত কামলে সেইটো মুখস্থ কথা কোৱা নাই বাট এইটো বাই হাৰ্ট কৰাটো কথা কৈছো ঠিক আছে বুজি লৈ মনত ৰখাটোৰ কথা কৈছো তো সেই তেনেকে যেতিয়া আমি বস্তুখিনি ভিজুৱেলাইজেশ্যন কৰিম তেতিয়া আমাৰ কি হ'ব তাত আমাৰ এই খপ্ৰিটোত বস্তুটো সেট হৈ যাব আৰু সেইটো কয় কি কেনেকৈ থাকিব সেইটো ক'ত থাকিব সেইটো লং টাৰ্ম মেমৰিত থাকি গুচি যাব গম পালানে এইটো ট্ৰিক বুজি পালানে হা ওকে ইয়াতে অংকিতাই দিলে যে ইনেটো সামাৰী বিলাক মনত থাকি যায় কিন্তু লং কোৱেশ্চন বোৰ লিখিবলে প্ৰবলেম হয় ওকে সেইটোৱে কথা এতিয়া লং কোৱেশ্চন বিলাক তোমালকে কেনেকৈ লিখিবা তোমালকে নিজে সেন্টেন্স ফৰ্মেশনৰ কথা কৈছে তো সেইটো কথা সেন্টেন্স ফৰ্ম কি লাগিব তাতে কি লাগিব প্ৰেক্টিস লাগিব তোমালকে ঘৰত সেন্টেন্স বনাই থাকিব লাগিব এটা কোৱেশ্চন ললা লং কোৱেশ্চন ললা তাৰ আনসাৰটো কেনেকৈ লিখিম নিজে মাইন্ডত কি কৰিব লাগিব ব্ৰেইনষ্টৰ্মিং কৰিব লাগিব ব্ৰেইনষ্টৰ্ম কৰিব লাগিব তেতিয়া তোমালোকৰ বস্তুখিনি মনলৈ অটোমেটিক আহি থাকিব একদম পুৰা ধুনীয়াকৈ আহি থাকিব আৰু সেইখিনি তোমালোকে লিখি গৈ থাকিব পাৰিবা গম পাইছা হল এটো ট্ৰিক ক্লিয়াৰ ভিজুৱেলাইজেশ্যন ট্ৰিক ক্লিয়াৰ তোমালোকে বাৰু আজি ট্ৰাই কৰি চাবাচোন কিবা এটা বস্তু যদি তোমালোকৰ আজিলৈকে মানে বহুতবাৰ মনত ৰাখি থকাৰ পিছতো ৰাত্তা মাৰাৰ পিছতো যদি মনত থকা নাই তেতিয়াহ'লে মই যিটো যে আজি এই মাত্ৰ ট্ৰিক দিলো ভিজুৱেলাইজেশ্যন ট্ৰিকটো ইউজ কৰিবা ঠিক আছে সেই যে মই যেনেকৈ এতিয়া ব্ৰেক কৰি বস্তুটো যে অসমীয়ালৈ নি পেলাই তোমালোকক বুজালো লিটাৰী ডিভাইচটো সেই বস্তুটো তেনেকৈ মনত ৰাখিবলৈ চাবাচোন মনত থাকে নে নাথাকে তাৰপিছত ক'বা ওকে okay simple things 2.0 যদি তুমি তোমাৰ আনসাৰছ খিনি ইউনিক কৰিব বিচাৰিছা তেতিয়াহলে তুমি একদম কপি পেষ্ট বা ডিটটো তুমি বেলেগৰ পৰা নোটছৰ পৰা ডিটটো লিখি দিলে নহব তোমাৰ নিজৰ তাতে নিজৰ কনস্ট্ৰাকচন থাকিব লাগিব তোমাৰ নিজৰ তাত নিজৰ ক্ৰিয়েটিভিটি থাকিব লাগিব আনসাৰটো তুমি কেনেকৈ লিখিছা তুমি কি ওয়াৰ্ডছ ইউজ কৰিছা তুমি সেন্টেন্সটো কেনেকৈ কনস্ট্ৰাক্ট কৰিছা তোমাৰ বাকিখিনি ওকে ঠিক আছে তোমালোকৰ ফ্ৰেণ্ডছ এতিয়া সিম্পল থিংস 2.0 তোমাৰ নামটো কি হয় মই নাজানো তোমাৰ আইডিটোৰ পৰা কৈ আছো তো কথাটো হৈছে তোমাৰ ফ্ৰেণ্ডছ আছে যেনিবা 24 জন এটা সেই 24 তুমি হলা 25th জন ষ্টুডেন্ট ওকে সেই 25 ষ্টুডেন্টৰ মাজত 24 টা ষ্টুডেন্টে যেনিবা সাৰে যিখিনি নোটছ দিলে কপি পেষ্ট মাৰিলে এক্সামত এতিয়া তুমি যেতিয়া গৈ সেই বস্তুটো কপি পেষ্ট নামাৰাকে তুমি নিজৰ মনৰ পৰা সেন্টেন্স খিনি বনাই যেতিয়া আনসাৰটো লিখিবা তেতিয়া কি হ'ব তোমাৰ আনসাৰটো ইজিলি তোমাৰ আনসাৰটো ইউনিক হৈ গুচি গ'ল বাকিখিনিতকে হয় নে নহয় তো সেই তেনেকুৱাকে তোমালোকৰ যিসকল এক্সামিনাৰ্ছ থাকিব তেওঁলোকৰ ইন্টাৰেষ্টটো ক্যাপচাৰ কৰিব পাৰিবা তেওঁলোকে পঢ়ি তোমালোকৰ আনসাৰটো বহুত বেছি ভাল পাব হল বেছি টাইম পঢ়ি থাকিব নোৱাৰো ওকে ঠিক আছে বেছি টাইম পঢ়ি থাকিব নোৱাৰো এতিয়া হেতু কাৰণে গৈ আছো ৰবা এক সেকেন্ড তাৰ আগত এটোটো ক্লিয়াৰ
দুটা প্ৰবলেম আছিলে ফাৰ্স্ট প্ৰবলেমটো আছিলে মোৰ সিলেবাস লেস টাইম তাৰপিছত আছিলে কান্ট মেমৰাইজ সেই দুটা ট্ৰিক দুটা মই দিলো এতিয়া আহিছে তোমালোকৰ এটা জেনাৰেল প্ৰবলেম নকল তোমালোকৰ নহয় আমাৰ বহুত মানুহৰ ইভেন মোৰ আছে মোৰ এতিয়াও আছে অভাৰ থিংকিং অভাৰ থিংকিং এতিয়া মনলে আহিছে চাগে বহুতৰ হয় নাই যে অভাৰ থিংকিংটো আমাৰ পঢ়াৰ মাজত কোৰ পৰা আহিলে এইটো প্ৰবলেম অভাৰ থিংকিংটো তেতিয়াহে হয় মোৰ যেতিয়া নেকি মোৰ বয়ফ্ৰেণ্ডে মোক নমতা হৈ থাকে মোৰ গাৰ্লফ্ৰেণ্ডে মোক ইগনোৰ কৰি থকা হয় নে নহয় অভাৰ মনলে হেতু আহিছে নাই তহঁতৰ কচোন হা হয় নে হয় ইয়েস ওকে ইয়েস তো এই অভাৰ থিংকিংটো অকল সেইবিলাকত নহয় সেইবিলাকত কেতিয়া আহিব যেতিয়া নেকি তহঁতি সেইবিলাকতে ইনভলভ থাকিবি পঢ়াৰ ক্ষেত্ৰত যদি অভাৰ থিংকিঙৰ কথা কওঁ তেতিয়াহ'লে হৈছে এক্সাম্পল মই দিম হা এতিয়া যেনিবা মই মোৰ যেনিবা দাদা আছে মোৰ দাদাই যেনিবা মেট্ৰিকত সি পালে 96% সাপোজ হা তো সেই বস্তুটো আহিলে মোৰ ওপৰলে প্ৰেছাৰ মোৰ ওপৰত সেই যে সি 96% পাই পেলাই 2 বছৰ আগত পাছ কৰি গুচি গ'ল সেই প্ৰেছাৰটো আহিলে মোৰ ওপৰত 2 বছৰ পিছত কেনেকে মোৰ মাহঁতে কৈ আছে যে দেখা নাই দাদাই আমুক ইমানটো পাৰ্চেন্টেজ পালে তই যদি নাপাও কথা বেয়া হ'ব হল এইটো এটা প্ৰেছাৰ আহি গ'ল তো এই প্ৰেছাৰটোৰ পৰা কি হল অভাৰ থিংকিং হল কেনেকে হল যে দাদাই 96% পাইছিলে এতিয়া ময়ো পাব লাগিব হিমান তাতকে মই বেছি পাব লাগিব নহলে মোক মা দেউতাহঁতে ভাল যদি তাৰ পিছতে আহিলে কথাটো যে যদি মই কি হেতু কথা মই ফাৰ্ষ্টত ভাবিলো ওকে হেতু অভাৰ থিংকিং গ'ল তাৰ পিছতে আহিলে 96% দাদাই পাইছিলে মোক এতিয়া না তাতকে বেছিকে পাব লাগে কিন্তু মোৰ দেখোন সিলেবাসটোৱে কমপ্লিট হোৱা নাই মই এতিয়া কেনেকে সিলেবাসটো কমপ্লিট কৰিম সেকেন্ড অভাৰ থিংকিং সিলেবাসটোৰ পৰা আহিলে মোৰ সিলেবাস কমপ্লিট হোৱা নাই এতিয়া মই দেখোন মাৰ্কসে নাপাম কি হ'ব মই যেতিয়া মাৰ্কস নাপাম মই ইমানটো পাৰ্চেন্টটো উঠাব নোৱাৰিম আহি গ'ল তাৰ পিছৰটো আহিছে মই ইমানটো পাৰ্চেন্ট নাপালে মোক মা দেউতাহঁতে নমতা হৈ থাকিব নেকি হয়নে সেইখিনি হৈছে পঢ়া শুনাৰ ক্ষেত্ৰত কি সেইখিনি ক্ষেত্ৰত কি অভাৰ থিংকিং তো এই অভাৰ থিংকিং খিনি আমি কেনেকে নাইকিয়া কৰিম এই অবষ্টেকল খিনি কেনেকুৱাকে নাইকিয়া কৰিম কেনেকুৱাকে নাইকিয়া কৰিম কেনেকে নাইকিয়া কৰিম অভাৰ থিংকিং খিনি আমি যেতিয়া ৰিপিটেডলি বস্তুখিনি প্ৰেক্টাইজ কৰি থাকিম যেতিয়া নেকি আমি সেই বস্তুখিনি তেনেকে নভবাকে আমি এইটো ভাবিম যে ইয়েস মই এইটো কৰিব পাৰিম ওকে মই ইমানটো যদি গোল সেট কৰি লওঁ বোলে এনেকুৱা নহয় দেই কেতিয়াবা হয় ষ্টুডেন্ট বিলাক বহুত ষ্টুডেন্টৰ হয় যে মই ইমানটো পাম ওকে পাই দিব পাৰে কিন্তু বহুত ষ্টুডেন্টৰ এনেকুৱা এভাৰেজ যিখিনি ষ্টুডেন্ট থাকে তেওঁলোকৰ এনেকুৱা হয় যে মই ইমানটো মই 80% পাব লাগিব এবাৰ তো সেই যে 80% পাম বুলি ভাবিলে 80% নাপায় তেনেকুৱা 80% নাপায় তেতিয়া কিমান পাব 75% হে পাব যদি বোলে ভাবিছে মই 90% পাব লাগিব 85% হে পাব তেনেকুৱা হয় তো সেই বস্তুখিনি কেনেকুৱা হ'ব সেইখিনি হৈছে অভাৰ থিংকিং তো সেইখিনি কি কৰিব লাগিব আমি নিজে কন্ট্ৰোল কৰিব লাগিব কিহে আমি নিজে কনসেন্ট্ৰেট কৰিব লাগিব আমি কিহৰ কনসেন্ট্ৰেট কৰিব লাগিব আমাৰ পঢ়াখিনি আমি কেনেকে মেনেজ কৰিব পাৰো টাইমখিনি সেই গোটেই বস্তুখিনি আৰু লগতে ইয়েস মই কৰিব পাৰিম সেই কনফিডেন্সটো যদি আমি নিজৰ মনলৈ লৈ আহো তেতিয়াহলে এই অভাৰ থিংকিংটো আমাৰ মনৰ পৰা কমপ্লিটলি আঁতৰি গুচি যাব হল ইয়েস হয় ন সেইটোৱে কথা সেইটো কাৰণে তোমালোকে এই অভাৰ থিংকিঙৰ এইবিলাক মানে অভাৰ থিংকিং কিবা মই নাপাম নেকি মই কৰিব নোৱাৰিম নেকি সেইটো বুলি নাভাবিবা জাষ্ট এটা গোল সেট কৰি ল'বা সেই গোলটো সেট কৰি লোৱাৰ পিছতে তোমালোকৰ অটোমেটিক একদম ধুনীয়াকে নিজৰ ফ্লোত তোমালোকে যদি টাইম দি এটা ধুনীয়া টাইম দি পেলাই যদি নিজৰ ষ্টাডিজ খিনি কৰি থাকা তেতিয়াহলে সেইটো ক্লিয়াৰ হৈ যাব ওকে হল এইখিনি ট্ৰিক্স হল এতিয়া কোনোবাই সুধিছিলে কি সুধিছিলে কোৱেশ্চনটো কি বুলি আছিলে কি কোৱেশ্চন কৰিছিলে কোনে সুধিছিলে কি আছিলে যে আচ্ছা কোৱেশ্চন কি কৰিছিলা Yes, challenge, Purnima. Okay, challenge. আৰু তাৰ পিছত সুধিছে আনায়া সুধিছে পঢ়িলে পাছত আকৌ মনত নাথাকে কি কৰিম সেইটোৱে চোৱা পঢ়িলে পাছত মনত নাথাকে ইয়াৰ আগত মই যেটো কলো যে ৰাত্তা নামাৰিবা ঠিক আছে ভিজুৱেলাইজ কৰিব চোৱা যেতিয়া বেছিকে ভিজুৱেলাইজ কৰিবা তেতিয়া বহুত টাইম এটা লং টাৰ্মলৈকে তোমালোকৰ পঢ়াখিনি মনত থাকি গুচি যাব ওকে The underdog. Without coffee, টোপনি কেনেকৈ ভাঙিম হয়নে
উইদাউট কফি টোপনি কেনেকৈ ভাঙিম দেউতাৰ নাম্বাৰটো দিবা মই দেউতালৈ কল কৰি দিম দেউতাই তোমাৰ টোপনি ভঙাই দিব এছাৰি এডাল লৈ ধুনীয়াকৈ হৈ যাব ওকে হ'ব ओके अच्छा এইটোৰ পৰা মন আহে পবিত্ৰ ৰাজবংশী মেম মই বহুত টাইম শুই থাকো পঢ়িব ইচ্ছা নাযায় ওকে পঢ়িব ইচ্ছা নাযায় ইয়াৰ আগত কোনোবাই কৈছিলে যে মেম পঢ়িবলৈ মন নাযায় তো পঢ়িব মন নোযোৱাটো মই কওঁ সেইটো হৈছে তোমালোকৰ কি ডিষ্ট্ৰেকশ্যন সেইটো হৈছে তোমালোকৰ কনচেন্ট্ৰেশ্যন লেক অফ কনচেন্ট্ৰেশ্যন ওকে এতিয়া এই লেক অফ কনচেন্ট্ৰেশ্যনটো তোমালোকে কেনেকে নাইকিয়া কৰিবা একদম ভাল ট্ৰিক এটা দিওঁ ভাল এটা টিপছ তোমালোকক মই দিওঁ ভাল এটা টিপ সেইটো হৈছে 90 minutes study tip 90 minutes concentration tip okay এটা এই 90 minute concentration tip to কি জানানে এই 90 minute concentration এটো কি জানা তোমালোকে মোক এটা কথা কোৱা এটো কথা কোনে মই তোমাক কোৱেশ্চন এটা কৰো তোমালোকে যেতিয়া পঢ়িব ষ্টাৰ্ট কৰোতে অলপ টাইম কনসেন্ট্ৰেশন বহুতৰ এনেকুৱা হয় যে ফাৰ্স্ট ষ্টাৰ্টিংত কনসেন্ট্ৰেশন নাথাকে পিছলে কনসেন্ট্ৰেশনটো আহি যায় কিন্তু কিছুমানৰ এনেকুৱা হয় যে প্ৰথমৰ পৰা কনসেন্ট্ৰেশন অলপ সময়লৈকে থাকে তাৰ পিছত কনসেন্ট্ৰেশনটো নাইকিয়া হৈ গুচি যায় ওকে এটা ৰিসাৰ্চৰ মতে এনেকুৱা আছে কথা যে most of the human beings প্ৰায় মানুহৰ মানে প্ৰায় মানুহৰ কি হয় জানানে যেতিয়া কিবা এটা পঢ়িবলৈ ষ্টাৰ্ট কৰি কিবা এটা বস্তুত পঢ়াৰ টেবুলত বহে ষ্টুডেন্টৰ বেসিক্যালি হে পঢ়াৰ টাইমত কি হয় 90 মিনিটছৰ লৈকেহে কি হয় জানানে আমাৰ যেটো কনসেন্ট্ৰেশন থাকে হে কনসেন্ট্ৰেশনটো 90 মিনিটছৰ লৈকেহে ভাল ধৰণেৰে থাকে একদম পুৰা ষ্টেবল হৈ থাকে তাৰ পিছত এই যে 90 মিনিটছ কমপ্লিট হৈ গল তাৰ পিছত কি হয় জানা তাৰ পিছত হে আমাৰ যেটো কনসেন্ট্ৰেশন থাকে ষ্টেবল কনসেন্ট্ৰেশন হেতু ব্ৰেক হ'বলৈ ধৰে হেতু একেবাৰে নাইকিয়া হ'বলৈ ধৰে এতিয়া হেতু কাৰণে আগতে কিছুমানে চাগে আমাক তোমালোকক কোনোবাই হয়তো ক'ব পাৰে মোক আগতে কোৱা মনত আছে আমাৰ স্যাৰ এজনে আমাক কৈছিলে যে তোমালোকে স্যাৰ মানে হৈছে আমাৰ মোৰ স্কুলৰ যিখন মই স্কুলত পঢ়িছিলো সেই স্কুলৰ এমডি স্যাৰ সিএমডি স্যাৰ তো মানে এমডি স্যাৰে আমাক কৈছিলে যে তোমালোকে একেৰাহে এটা বহুত ষ্টুডেন্ট থাকে একেৰাহে 4-5 ঘন্টা পঢ়ি থাকে টেবুলত পঢ়ি থাকে সেই 4-5 ঘন্টা পঢ়ি থকাটো এটো নুবুজায় যে সেই ষ্টুডেন্টটোৱে ভাল ধৰণে বুজি পাইছে বা সেই ষ্টুডেন্টৰ গোটেই বস্তুখিনি মনত থাকি গৈছে হেতু নুবুজায় কিন্তু সেই যে গোটেই বছৰটো বহুত ষ্টুডেন্ট আছে কিছুমান মানে বহুত ষ্টুডেন্ট আছে যোনে নেকি গোটেই বছৰ পঢ়ি থাকে বহুত ঘন্টা ধৰি পঢ়ি থাকে কিন্তু এক্সপেক্টেড ৰিজাল্ট এটা নাপায় তো তাৰ কাৰণে আমাক লাগে এই 90 মিনিটছ যেটো কনসেন্ট্ৰেশন ট্ৰিক এই ট্ৰিকটো কিয় জানানে যেতিয়া এই মই যেটো কথা কল যে 90 মিনিটছৰ লৈকে আমাৰ কনসেন্ট্ৰেশনটো ভাল ধৰণেৰে থাকে তাৰ পিছত আমাৰ কনসেন্ট্ৰেশনটো এডাল গ্ৰাফৰ নিচিনাকে গ্ৰাফ এনেকুৱা হয় হে না বা এনেকুৱা হয় এনেকুৱা ধৰণে আমাৰ কনসেন্ট্ৰেশনটো হাই আপ ডাউন হৈ থাকে ওকে আমাৰ যেটো কনসেন্ট্ৰেশন লেভেল থাকে হেতু আপ ডাউন হৈ থাকে এই গ্ৰাফৰ নিচিনাকে তো এই বস্তুটো হৈছে আমাৰ এই 90 মিনিটছ ট্ৰিক টু কনসেন্ট্ৰেশন ট্ৰিক টুৰ পৰা আমি সলভ কৰিব পাৰিম দ্যাট মিন্স এই যে আমি পঢ়িব বহাৰ পিছত আমি 90 মিনিটছ যদি ভালকে কনসেন্ট্ৰেশন যে আছে যিমানটো সময়তে মই 90 মিনিটছ বুলি কৈছো হেতু ৰিসাৰ্চৰ মতে পাইছো যে মোস্টলি মেক্সিমাম 90 মিনিটছৰ লৈকে কনসেন্ট্ৰেশন থাকে এতিয়া তোমালোকৰ যদি কোনোবা ষ্টুডেন্ট হ'ব পাৰে যে আধা ঘন্টা মানে 30 মিনিটছ হে পাৰিছে অকল বা কোনোবাই 1 ঘন্টা পাৰিছে তেতিয়া হলে হে তোমালোকে 60 মিনিটছ পাৰিছে তো সেই মতে তোমালোকে যিমানটো টাইমলৈকে ভাল ধৰণেৰে কনসেন্ট্ৰেশন থাকে সিমানলৈকে ভাল ধৰণেৰে পঢ়া যিখিনি পঢ়িছা ধুনিয়াকে পঢ়া তাত অকল মনটো দি পঢ়া ওকে তাৰ পিছত যেতিয়া তোমালোকৰ কনসেন্ট্ৰেশন ব্ৰেক হ'ল বা তোমালোকৰ মন নবহা হ'ল পঢ়িব মন যোৱা নাই পঢ়া মনটো উঠিছে হেকন সময় সেই সময়ত তোমালোকে পঢ়িবলৈ ট্ৰাই কৰি নাথাকিবা পঢ়াত মই পাৰিম মই পঢ়িমেই বুলি তোমালোকে তাত জোৰ জবৰদস্তি ফোৰ্সফুলি তোমালোকে সেই পঢ়াৰ টেবুলত বহাই নথবা নিজক তেতিয়া কি কৰিবা অলপ সময়ৰ কাৰণে 15 মিনিটছ 20 মিনিটছৰ কাৰণে এটা ব্ৰেক লৈ লবা এতিয়া সেই ব্ৰেকটো হৈছে ফোন চোৱা লেপটপ চোৱা কম্পিউটাৰ চোৱা নহয় গেম খেলা বা কিবা কৰা হেতু নহয় লাহেকে উঠি যোৱা খুচকাঢ়ি আহা মাহঁতৰ লগত কথা পাতি আহা নিজৰ লগত কথা পাতা এখন মিৰৰ ফ্ৰণ্টত ৰোৱা মিৰৰখনৰ ফ্ৰণ্টত ৰৈ নিজৰ লগত কথা পাতা কোনোবাই গান গাই ভাল পোৱা কোনোবাই গান এটা গাই আহাংগে কোনোবাই ডান্স কৰি ভাল পোৱা এটা ডান্স কৰি আহাংগে কোনোবাই সাইকেল চলাই ভাল পোৱা একবাৰ এক চক্কৰ সাইকেল চলাই গুচি আহা হল সেই বস্তুটোৱে তোমালোকক কি কৰিব সেই বস্তুটোৱে তোমালোকৰ যেটো কনসেন্ট্ৰেশন লেভেল নহয় তোমালোকৰ যেটো অলপ মানে প্ৰেছাৰাইজড মাইন্ড আছিলে যেটো এনেকি তোমালোকৰ সেই ইমান সময় পঢ়ি থকা কাৰণে প্ৰেছাৰাইজড টাইপ লাগিলে সেই বস্তুটো হ'ব ৰিফ্ৰেশ কৰি দিব ৰিপ্লেনিশ কৰি দিব তোমালোকৰ সেই যিখিনি
ডপামাইন থাকে হা ঠিক আছে এতিয়া তোমালোক পঢ়ি আছা পঢ়ি থাকোঁতে তোমালোকৰ হেপিনেছটো লাহে 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 কমি গৈ আছে ডেট মিনছ তোমালোকৰ ডপামাইন লেভেলটো কমি গৈ আছে এতিয়া সেই ভাল লগা কাম এটা যে কৰি লাগে মাৰ লগত কথা পাতি ভাল পোৱা মাৰ লগত কথা পাতি আহিলা চাইকেল চলাই ভাল পোৱা চাইকেল চলাই আহিলা এতিয়া তাত কি হ'ল তোমালোকৰ মনটো ভাল লাগিল নে মনটো ভাল লগাৰ লগে লগে তোমালোকৰ ডপামাইন লেভেলটো বাঢ়ি গুচি গ'ল তো এতিয়া আকৌ ঘূৰি আহি তোমালোকে পঢ়াত বহা চাবা তেতিয়া ধুনীয়াকে পঢ়াখিনি আকৌ মনত ৰৈ যাব ঠিক আছে আৰু বেছি দেৰি মানে পঢ়িবলৈ মন যাব তেতিয়া হ'ল ক্লিয়াৰ এতিয়া এইটো ট্ৰিক পাই গলা 90 মিনিটছৰ যিটো ট্ৰিক হয় সেই ট্ৰিকটো পাই গলা যোনে যোনে কৈছিলা যে পঢ়িব মন নাযায় তেতিয়া ধুনীয়াকে পঢ়িব মন যাব হা তেতিয়া ধুনীয়াকে পঢ়িব মন যাব এটা মহেন্দ্ৰ নাথে দিছে মেম চেপ্টাৰ এটা ষ্টাৰ্ট কৰি শেষ কৰোতে বহুত টাইম লাগে কি কৰিম নো মেম তোমাৰ এতিয়া ৰিজনটো কি তোমাৰ সেই চেপ্টাৰটো ষ্টাৰ্ট কৰি শেষ কৰোতে বহুত টাইম লাগাৰ ৰিজনটো কি তোমাৰ পঢ়িব মন নাযায় তোমাৰ বস্তুখিনি বুজি নোপোৱা নে তোমাৰ কনচেন্ট্ৰেচন নাথাকে তাত ৰিজনছ বহুত থাকিব পাৰে এতিয়া ৰিজনছ লৈ তোমাৰ সলিউশনটো আহিব তাতে ওকে তোমালোকে আজি মই যিমানখিনি ট্ৰিক্স কৈছো ট্ৰাই কৰি চাবাচোন কামত আহিছে নে তাৰপিছত মই বেলেগ লাইফত আহোঁতে তোমালোকে মোক ক'বা ওকে হল এতিয়া এটা কথা জানা তোমালোকে মোক এটা আনসাৰ দিয়া তোমালোকে জানা নাই যে আমাৰ পৃথিৱীত সকলোতকৈ কম মেমৰি স্পেন থকা অৰ্গানিজম কোনটো হয় এটা বস্তু আছে এটা অৰ্গানিজম আছে সেই অৰ্গানিজমটো কি যাৰ নেকি মেমৰি স্পেন দ্যাট মিন্স মেমৰি মনত ৰাখিব পৰা যিটো শক্তি কিমান একেবাৰে কম আছে সেই কম থকা যিটো অৰ্গানিজম হয় পৃথিৱীত সেই বস্তুটো কি হয় কোৱাচোন ক'ব পাৰিবানে কোনোবাই জানানে Milan, what is this behavior? Ignore, ma'am. You are literally ignoring my message. Okay, you are telling your friends to ignore me, huh? Because I am ignoring your message, huh? What is this behavior, boy? কি গতি হ'ব বাবা ৰিমুভ কৰাব লাগিব লাইভৰ পৰা ৰিমুভ কৰাব লাগিব মিলন হা ওকে দেৱাশ্ৰীয়ে দিছিলা যে ৰাতিপুৱা উঠিব নোৱাৰা হয় নাই ওকে এইটো একো ডাঙৰ ইস্যু নহয় ৰাতিপুৱা বহুত ল'ৰা ছোৱালী উঠিব নোৱাৰে ইনফেক্ট আমি নোৱাৰো ওকে তো এনেকুৱা নহয় কয় হয় নাই আমাক সৰুৰ পৰা মা দেউতাহঁতে মোকো দেউতাই কৈছিলে যে সোনকালে উঠি পেলাই পঢ়িব ট্ৰাই কৰিবিচোন তেতিয়া ভাল ধৰণে মনত থাকে কিয় মনত থাকে কাৰণ আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে বেলেগ একো বাহিৰা কথা আমাৰ মনলৈ তেতিয়া নাহে হয়নে সেই সময়ত আমাৰ কি হয় ৰাতিপুৱা হয় 4টা বজা 5টা বজা উঠিবাচোন কাৰণ দিনটো আমি সেইকণ সময়ত তেতিয়ালৈকে আমি শুই থাকো হয়নে আমি ফ্ৰেছ গোটেই দিনটোৰ ফ্ৰেছ ষ্টাৰ্ট এটা তেতিয়া আমি কৰো তো বাহিৰত কতো ওলাই নাযাওঁ কোনোবাই আমাক কিবা কথা কৈছে কাৰোবাৰ লগত আমি লগ পাইছো সেই কথাখিনি আমাৰ মাইণ্ডলৈ নাহে তো সেই সময়ত কি হয় ৰাতিপুৱা কথাখিনি আমাৰ ফ্ৰেছ হৈ থাকোতে যিবিলাক আমি পঢ়ো সেইবিলাক ভাল ধৰণে মনত থাকে কিন্তু এনেকুৱাও নহয় যে আমি সেই সময়তে পঢ়িবলৈ বহুত ষ্টুডেণ্টৰ ইছ্যু থাকে ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে সোনকালে উঠি পঢ়িব নোৱাৰে তো সেইটোৰ সলিউশন হৈছে যে ৰাতি হৈছে এটা নিজান সময় হয় না ৰাতি একদম ধুনীয়া নিজান সময় এটা আহে কাৰণ তাত সেইকণ সময়ত কোনো তোমালোকৰ ঘৰত নাহে কোনেও তোমাক ডিষ্টাৰ্ব কৰিব নাহে ভাইটি ভণ্টি আছে শুই যাব তো সেই সময়কণত ভাল ধৰণেৰে নিজৰ কনচেন্ট্ৰেচনটো ধুনীয়াকে মেডিটেশ্যন কৰি পেলাই নিজৰ কনচেন্ট্ৰেচন আনা আৰু সেই সময়খিনি তোমালোকে ইউজ কৰা সেই যে ৰাতি একদম নিজান সময়খিনি তোমালোকে ইউজ কৰা তেতিয়া সেই সময়খিনি যদি তোমালোকে ভাল ধৰণেৰে পঢ়া যিমানটো লাগে এতিয়া বোলে তুমি 9টা লৈকে শুইছা তেতিয়াহ'লে এইটো চাবা যে 7 ঘণ্টা 6 ঘণ্টা 7 ঘণ্টা তুমি ভালকে শুইছা নাই তাৰ আগৰ সময়কণ ভাল ধৰণেৰে পঢ়িবলৈ চোৱা ওকে এটা তাত এটা কথা আছে শুৱাটো কিন্তু এটা দৰকাৰী বস্তু টোপনিও কিন্তু এটা বহুত দৰকাৰী বস্তু শ্লিপটো বহুত এটা মানে দৰকাৰী বস্তু হয় আমাৰ কিহৰ কাৰণে এটা ভাল লাইফষ্টাইলৰ কাৰণে ঠিক আছে আমাৰ ভাল এটা আমাৰ মাইণ্ডটো ভালদৰে ৰিপ্লেনিছ কৰি থাকিব হৈ থাকিবৰ কাৰণে কি লাগিব আমাৰ ভাল এটা শ্লিপ চাইকেলো লাগিব আৰু সেইটো কাৰণে সেই সময়খিনি 6 ঘণ্টা 7 ঘণ্টা এটা আমি ভাল ধৰণে দিনটো শুবও লাগিব ঠিক আছে তো সেইবিলাক বস্তু তোমালোকে নিজে মেনেজ কৰিব লাগিব কেনেকে মেনেজ কৰিব পাৰা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব ওকে
ঠিক আছে তো মই কিবা এটা কোৱেশ্চন কৰিছিলো যে আমাৰ ওয়াৰ্ল্ড খনত সবতকে কম মেমৰি স্পেন থকা সবতকে কম মেমৰি শৰ্টাৰ মেমৰি এটেনশন স্পেম বা মেমৰি স্পেম থকা অৰ্গানিজমটো কি হয় shorter attention span বা shorter memory span থকা organismটো কি হয় নাজানা ওকে গোল্ডফিশ দেখিছা গোল্ডফিশ দেখিছা হে গোল্ডফিশৰ সকলোতকৈ এই পৃথিৱীত যিমানখিনি অৰ্গানিজমছ আছে হে অৰ্গানিজমছ খিনিৰ ভিতৰত তাহাতৰ মেমৰি স্পেনটো বা এটেনশন স্পেনটো সকলোতকৈ বেছি কম হয় শৰ্টাৰ হয় তো এটা ৰিসাৰ্চৰ মতে কি হৈছে জানানে আমাৰ যিখিনি হিউম্যান বিং হয় হিউম্যান বিঙৰ যেটো মেমৰি স্পেন হয় হে মেমৰি স্পেনটো লাহে লাহে হে গোল্ডফিশতকৈও ৰিডিউস হবলৈ লৈছে বুলি কৈছে কিয় হৈছে বাৰু হেতু কিহে কৰিছে হেতু গোল্ডফিশ নাই দেখা সৰু সৰু যে গোল্ডেন কালাৰৰ যে মাছ বিলাক যে থাকে এতে গোল্ডেন কাপটো গোল্ডেন ফিশ হয়তো হিহত বিলাকৰ মেমৰি স্পেনটো বহুত কম হয় মেমৰি যেটো স্পেন হয় হেতু বহুত কম হয় তো আমাৰ ৰিসাৰ্চ এটাৰ মতে কৈছে যে হিউম্যান বিঙৰো যেটো মেমৰি স্পেন হয় হে স্পেনটো গোল্ডফিশ বিলাকতকেও লাহে লাহে ৰিডিউস হবলে লৈছে বুলি কৈছে হেতু কিহে কৰিছে জানা আমাৰ যেটো লাইফষ্টাইল হয় হে লাইফষ্টাইলটোৱে কৈছে এতিয়া হে লাইফষ্টাইলটো কেনেকুৱা আমি যে বেছিকে সোশ্যাল মিডিয়াত এংগেজ হৈ যাবলৈ লৈছো হে বস্তুটো আমাৰ মেমৰি স্পেনটো কমাই নি আছে গম পাইছা সোশ্যাল মিডিয়া মোবাইল বেছিকে আমি ইলেক্ট্ৰিক ডিভাইসেস খিনিৰ লগত যে যেতিয়া আমি বেছিকে এংগেজ হবলৈ ললো তেতিয়াৰ পৰা আমাৰ হে মেমৰি স্পেনটো কমি আহিবলৈ ললে হল এতিয়া আৰু কিছুমান বস্তু আছে তোমালকৰ আৰু কিছুমান বস্তু আছে হেখিনি হৈছে যে মাল্টিটাস্কিং এটা ৰিজন হৈছে তোমালকৰ মাল্টিটাস্কিং মাল্টিটাস্কিং কি আমি বহুত ষ্টুডেন্টে কি কৰো পঢ়াৰ সময়ত বেলেগ বেলেগ কিতাপ বেলেগ বেলেগ মানে কেবাটাও সাবজেক্ট একেলগতে পঢ়িবলৈ কভাৰ কৰিবলৈ ট্ৰাই কৰো কিছুমান ষ্টুডেন্ট থাকে নেকি যে পঢ়ি আছে কিন্তু হেকন সময়ত বেলেগ কিবা কিবি মই মোৰ ডান্সৰ ক্লাছ আছিল মোৰ আমুকৰ ক্লাছ আছিল তামুকৰ ক্লাছ আছিল হেখিনি হে বস্তুখিনি যেতিয়া আমি মাল্টিটাস্কিং কৰিবলৈ লম তেতিয়া কি হৈ যায় আমাৰ এটা বস্তুৰ ওপৰত কনসেন্ট্ৰেশনটো নথকা হৈ যায় এটেনশনটো নথকা হৈ গুছি যায় আৰু হেতুৰ কাৰণেও আমাৰ যেটো এটেন্টিভ মাইন্ডসেট থাকে হে বস্তুটো লাহে লাহে ৰিডিউস হবলৈ গৈ থাকে গম পাইছা হেতু কাৰণে আমি মাল্টিটাস্কিং কৰিব লাগে মাল্টিটাস্কিং নকৰাকে থাকিব নালাগে বাট মাল্টিটাস্কিং যেতিয়া যেটো সময় যেটো কৰিব লাগে হেতু সময়তে এক্স্যাক্টলি হেতু হে কামখিনি কৰিব লাগে নহলে আমাৰ প্ৰত্যেকটো এটা কামো কমপ্লিটলি ফুলফিল নহব হল ওকে এদিনত কেটা সাবজেক্ট পঢ়িব লাগে এতিয়া এদিনত কেটা সাবজেক্ট পঢ়িব লাগে মানে তোমালোকক মই এটা দিম যেনিবা ABC ABC A টো হৈছে এটা সাবজেক্ট B হৈছে এটা সাবজেক্ট C হৈছে এটা সাবজেক্ট এই তিনিটা সাবজেক্ট সাপোজ এই তিনিটা সাবজেক্ট এতিয়া তোমালকে এদিনতে বুলে মই আজি এটো সাবজেক্টটো কমপ্লিট কৰিম এটো সাবজেক্টটো কমপ্লিট কৰিম এটো সাবজেক্টটো কমপ্লিট কৰিম তেনেকে হলে এটা সাবজেক্টটো তোমালকৰ কমপ্লিট নহব এতিয়া ইয়াৰ কাৰণে কি কৰিব লাগিব জানানে ইয়াৰ কাৰণে কি কৰিব লাগিব এই যে A B C তিনটা সাবজেক্ট এই তিনটা সাবজেক্টৰ প্ৰথমে এদিনত সাপোজ এটা দিনত কি কৰিবা এটা দিনত তোমালকে কৰিবা A পৰা অলপ পাৰ্ট আনিলা A B ৰ অলপ পাৰ্ট আনিলা B আৰু C ৰ অলপ পাৰ্ট আনিলা হাফ মানে পাৰ্ট হিচাপে এতিয়া সেকেন্ড ডে আহিলে হেদিনাখনো A সাবজেক্টৰ অলপখিনি পঢ়িলা B সাবজেক্টৰ অলপখিনি পঢ়িলা C সাবজেক্টৰ অলপখিনি পঢ়িলা আকৌ থাৰ্ড ডে আহিলে হেদিনাখনো A সাবজেক্টৰ অলপ B সাবজেক্টৰ অলপ C সাবজেক্টৰ অলপ হে অকমান কৰি তোমালকে প্ৰত্যেক দিনে যেতিয়া বস্তুখিনি পঢ়িবা তেতিয়া কমপ্লিট হৈ যাব আৰু বস্তুখিনি তোমালকৰ ভাল ধৰণে মনতো থাকিব কিন্তু এতিয়া কথাটো হৈছে A সাবজেক্ট প্ৰথম সাবজেক্টটো যে তোমালে পঢ়িব ললা এটোৰ হে যিখিনি পাৰ্ট তোমালকে এদিনত কমপ্লিট কৰিম বুলি ভাবিছা যে মই আজি এটো ফাৰ্স্ট টপিক কমপ্লিট কৰিম এটো সাবজেক্ট
সাবজেক্টৰ তো সেই টপিকটো ভাল ধৰণেৰে কমপ্লিট কৰিবলৈ চাবা এটা টপিক ভাল ধৰণেৰে কমপ্লিট কৰিব চাই সেইটো আধাতে এৰি বি সাবজেক্টটোলে জাম্প নকৰিবা হেতু কৰা ললে কি হ'ব তোমালোকৰ এ সাবজেক্টটো কমপ্লিট নহলে আৰু এফালে বি সাবজেক্টটো তোমালোকৰ ভাল ধৰণেৰে নহব কাৰণ এটা থাকিব মাইন্ডত যে মোৰ এটো দেখোন কমপ্লিট হোৱাই নাই আকৌ কমপ্লিট কৰিব আছে হেতু হলে কি হ'ব এটা সাবজেক্টটো তোমালোকৰ কমপ্লিট নহব টাৰ্গেট লৈ পঢ়াটো বহুত ভাল কথা টাৰ্গেট লৈ পঢ়াটো বহুত বেছি ভাল কথা যেতিয়া টাৰ্গেট এটা লৈ পঢ়া হয় তেতিয়া আমাৰ পঢ়াখিনি ভাল ধৰণে ধুনিয়াকে হৈ গৈ থাকে হল এতিয়া আহিলে এটা তোমালোকক সাইন্টিফিক লগতে তোমালোকৰ আগৰ একদম পুৰা পুৰণা দিনৰ মানে বেদিক এটা ট্ৰিক দিও ঠিক আছে বেদিক ট্ৰিকো হ'ব এটো সাইন্টিফিক ট্ৰিকো হ'ব হেতু হৈছে হেতু কি বাৰু ক'ব পাৰিবানে ক'ব পাৰিবানে নোৱাৰা ওকে এইকনতে কও তোমালোকৰ ওকে মেডিটেশন yes Trina, very good meditation হয় নে center dot attention center dot এতিয়া তোমালোকৰ হেড ট্ৰিকটো হৈছে মেডিটেশন বুলি ক'ব পাৰি তোমালোকে এটা কাম কৰিবা কি কাম কৰিবা কম একদম মই মোৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো হেতু এতিয়া মই স্কুল এৰাৰ পৰা হেতু বেছিকে নোহোৱা হৈ থাকিলে হে ট্ৰিকটো মই নকৰা হৈ থাকিল কাৰণে মোৰ অলপ এটেনশন বা কনসেন্ট্ৰেশনৰ প্ৰবলেম আহে কিন্তু যেতিয়া স্কুলত আছিলো বহুত ভাল ধৰণে কনসেন্ট্ৰেশন আনিব পাৰিছিলো কিয় জানা আমাৰ মই যিজন এমডি ছাৰৰ কথা কৈছিলো ন স্কুলৰ হে এমডি ছাৰে আমাক একদম প্ৰথম সৰুৰ পৰা আমাক মেডিটেশন কৰায় ঠিক আছে স্কুলত মেডিটেশন কৰায় মেডিটেশনে ফাৰ্স্ট মেডিটেশনে বহুত বেছি এটেনশন আনে কনসেন্ট্ৰেশনটো ইমপ্ৰুভ কনসেন্ট্ৰেশন লেভেল ইমপ্ৰুভ কৰি দিয়ে তো হে মেডিটেশনৰ লগত আমাক ছাৰে এটা ট্ৰিক দিছিলে যে ঘৰত আহি এখন ডাঙৰ আৰ্ট পেপাৰ বা আৰ্ট পেপাৰ 1/4 এটা পিস লৈ বা ডাঙৰ আৰ্ট পেপাৰ এখন হলেতো বহুত ভাল কাৰণ আমাৰ কি থাকে কিছুমানে কি কৰে টেবুলৰ ওপৰৰ ফ্ৰন্টৰ যিখন ওয়াল হয় সেই ওয়ালখনত বেলেগ বেলেগ পিকচাৰ্স লগাই দিয়ে বেলেগ বেলেগ কিবা কিবি ডায়াগ্ৰামস লগাই থৈ দিয়ে হয় নাই সেই বস্তুখিনি কি কৰে বেলেগ বেলেগ পিকচাৰ্স বেলেগ বেলেগ ডায়াগ্ৰামস আজিকালি থাকে ষ্টুডেন্ট ল'ৰা ছোৱালীবিলাকৰ আইডলস থাকে কিবা কিবি সেই তেওঁলোক বিলাকৰ পিকচাৰ্স লগায় তো সেইবিলাকে আমাক কি কৰে আমাৰ যিটো মোটিভ থাকে সেই মোটিভটোৰ পৰা ডিস্ট্ৰেক্ট কৰে কিন্তু যেতিয়া আমি এই সেন্টাৰ ডট ট্ৰিকটো লম সেন্টাৰ ডট ট্ৰিকটো যেতিয়া আমি ইউজ কৰিবলৈ লম তেতিয়া আমাৰ সেই বস্তু নাইকিয়া হৈ যাব হে যে কনসেন্ট্ৰেশন যে ব্ৰেক হৈ গৈ থাকে সেই ব্ৰেক হৈ গৈ থকা সিস্টেমটো বা প্ৰবলেমটো নাইকিয়া হৈ গৈছে যাব এতিয়া কি কৰিবা তোমালোকে এটা হোৱাইট শীট ললা এখন হোৱাইট পেপাৰ ললা আৰ্ট পেপাৰ হক বা ডাঙৰ অকমান পেপাৰ ললা যেটো এনেকি তোমালোকৰ টেবুলখনৰ ফ্ৰন্টত থকা যিখন ওয়াল হয় সেইখনক ধুনিয়াকে গুটেইখন ওয়ালক নহয় হা তোমালোকে যিমানটো লেভেলৰ তোমালোকৰ মূৰটো থাকিব সেইখনলৈকে কভাৰ হোৱাকে এখন বগা কাগজ ললা সেই কাগজখনৰ একদম মিডল পইণ্টত এটা ডট আঁকিলা অকমান ডাঙৰকে অলপ ডাঙৰকে এটা ডট আঁকিলা তো এই বস্তুটো তোমালোকৰ চকুত পৰিবলৈ ভাল ধৰণে যেতিয়া তোমালোকে ওপৰলে মূৰ কৰিছা সেই বস্তুটো তোমালোকৰ ভাল ধৰণে চকুত পৰাকে ডট এটা আঁকিবা এতিয়া সেইটোত সেই সেন্টাৰ ডটটোত যেতিয়া তোমালোকে কিমান মিনিটৰ কিমান সেকেন্ডৰ 90 সেকেন্ডৰ লৈকে তোমালোকে চাবলে ট্ৰাই কৰিবা একদম পুৰা উইদাউট ব্লিংকিং ইওৰ আইজ এটাও ব্লিংক নকৰাকে এবাৰো চকু নিটিপুৱাকে সেই ডটটোলে 90 সেকেন্ডৰ কাৰণে 90 সেকেন্ডস ওকে 90 সেকেন্ডস 90 সেকেন্ডৰ কাৰণে হেতু ডটটো এই যেটো ডটটো যে তোমালকে বনালা সেন্টাৰ ডট এই সেন্টাৰ ডটটোলে তোমালকে চাবলে ট্ৰাই কৰিবা এই যে তোমালকৰ কনসেন্ট্ৰেশন যে ব্ৰেক হৈ থাকে সেই যেতিয়া ৰেগুলাৰলি তোমালকে 90 সেকেন্ডস পঢ়াৰ আগত সেই ডটটোত চাবলে লবা তেতিয়া তোমালকৰ যেটো কনসেন্ট্ৰেশন লেভেল হয় হেতু 20% 40% 42% ইমপ্ৰুভ হৈ ইনক্ৰিজ হৈ গুছি যাব গম পাইছা এটা তোমালকৰ বুলে 60% আছিলে কনসেন্ট্ৰেশন 60 নহয় যেনিবা তোমালকৰ 40% যেনিবা আসলে এতিয়া সেই ডটটো লগত এই ট্ৰিকটো কৰাৰ লগে লগে তোমালকৰ কি হ'ব সেই ট্ৰিকটো কৰাৰ লগে লগে তোমালকৰ সেই 40% লগত আৰু 40% এড হৈ গুছি গল নে কিমান হৈ গল 80% কনসেন্ট্ৰেশন লেভেল বাঢ়ি গুছি গল হয়নে তেতিয়া কি হ'ব তোমালকৰ নিজৰ কাৰণে ভাল হ'ব হয়নে নহয় হয়নে ভাল হ'বনে নহয় এই ট্ৰিকটো বহুত বেছি ইউজফুল হয় বহুত বেছি ইউজফুল হয় বহুত বেছি ইউজফুল হয় যেটো নেকি আমি নিজেও ইউজ কৰিছিলো
যেটো ট্ৰিক নেকি আমি নিজেও স্কুলত থাকোতে ইউজ কৰিছিলো আমাৰ ছাৰে দিছিলে তো এইটোৱে বহুত হেল্প কৰিছিলে কনসেন্ট্ৰেট কৰা এইটো কামে বহুত বেছি হেল্প কৰিছিলে তো এনেকুৱা ধৰণৰ কিছুমান ট্ৰিক্স আছে এই বস্তুখিনি তোমালোকে ট্ৰাই কৰা ঘৰত তেতিয়া তোমালোকৰ নিজৰ বহুত প্ৰফিট হ'ব গম পাইছা তোমালোকৰ যিখিনি যে প্ৰবলেম থাকে যে মন নবহে পঢ়াত বা টোপনি ধৰে বেছি টাইম শুই থাকো কিবা হৈ থাকে সেই প্ৰবলেমখিনিৰ পৰা তোমালোকে মানে অলপ ৰিলিফ পাবা ওকে হল কাৰোবাৰ কিবা কুৱেশ্যন আছে নি এইখিনি লৈ এইখিনি তোমালোকৰ বেসিক ট্ৰিক্স হয় হা এইখিনি যদি এতিয়া এই যে মই যেটো সেশন তোমালোক কল যে হাউ টু ষ্টাডি ফৰ এক্সাম এই ট্ৰিক্সখিনি যদি তোমালোকে মানে এপ্লাই কৰা নিজৰ লাইফত তেতিয়া হলে তোমালোকৰ সেই ষ্টাডি যেটো তোমালোকৰ সিস্টেম হয় যেটো ৰুটিন হয় ষ্টাডি ৰুটিনটো বিৰাট স্মুথলি গুছি যাব বহুত ধুনীয়াকৈ পঢ়িব পাৰিবা তোমালোকে আৰু ফাৰ্স্ট যেটো কৈছিলো যে তোমালোকক ৰিড লেছ তোমালোকৰ এতিয়া বোলে টাইম কম আছে পঢ়িবৰ কাৰণে এক্সামৰ কাৰণে তো তেতিয়া হলে সেই যিখিনি ইম্পৰ্টেন্ট পইণ্টছ তোমালোকে নোট ডাউন কৰি গৈছিলা সেই বস্তুখিনি চাবলৈ ট্ৰাই কৰা বেছিকে আৰু লগতে ৰাত্তা নামাৰিবা ভুলতো ৰাত্তা নামাৰিবা বেছিকে ভিজুৱেলাইজেশ্যন যেটো ট্ৰিক হয় সেই ভিজুৱেলাইজেশ্যন ট্ৰিকটো তোমালোকে ট্ৰাই কৰা ভিজুৱেলাইজেশ্যন ট্ৰিকটো যেতিয়া ট্ৰাই কৰিবা মুখস্থ নকৰাকে তোমালোকৰ গোটেই বস্তুবোৰ মনত ৰৈ যাব গম পালা আনসাৰখিনি লিখি হোৱা নাই এতিয়াতো এক্সাম পালে প্লিজ কিবা এটা সলিউশন দিও কোৱেশ্চন আনসাৰখিনি লিখি হোৱা নাই মানে ধৃতি ন ওকে তুমি কোৱেশ্চন আনসাৰ লিখি থাকিব নালাগে তুমি হেতুৱে তোমালোকে চোৱা মেনেজ কৰিব নাজানা চোৱা চেপ্টাৰটো তোমালোকে অকল পঢ়িলা হয় নাই পঢ়াৰ পিছত এতিয়া স্কুলত যেতিয়া ছাৰহঁতে পঢ়াই থাকে তেতিয়াই তোমালোকে পইণ্টছ বিলাক নোট ডাউন কৰি যাব লাগে বা এতিয়া মই ক্লাছখিনি কৰি আছো মোৰ যিখিনি ক্লাছেছ আছে তোমালোক যদি এপত এনৰোল আছা বা ইউটিউবৰ যদি কিছুমান লাইভ চোৱা তোমালোকে সেইখিনিৰ পৰা কি কৰিবা ইম্পৰ্টেন্ট কিবা যদি পইণ্ট পাইছা তেতিয়াহ'লে সেইখিনি নোট ডাউন কৰি যোৱা সেইখিনিৰে কি হ'ব তোমালোকৰ এক্সামত হেল্প হ'ব এই কুৱেশ্যন আনসাৰ লিখি পেলাই সেই কুৱেশ্যন আনসাৰখিনি মই মুখস্থ কৰি এক্সামত লিখিম বুলি থাকিলে একো প্ৰবলেম সলভ নহ'ব এক্সামত তোমালোকে ভালকে আনসাৰ লিখিব নোৱাৰিবা আধা আনসাৰ থাকি গুচি আহিব মিলন ৰিভিজন মাৰিবলৈ মন নাযায় আই কান্ট ডু এনিথিং ইন দ্যাট কেছ হা মই সলিউশন দিলো পঢ়িব মন নাযায় পঢ়িব মন নোযোৱাৰ কাৰণে কি কৰিব লাগে মই সলিউশন দিলো ট্ৰাই দোজ সলিউশনছ বাকি ৰিভিজন কৰিব মন নাযায় হেতু মই কি কৰিম ভাই মাথা ভালি তোৰ এতিয়া মই গোটেই বস্তুখিনি মূৰত ভৰাই দিব নোৱাৰো না হা ওকে ঠিক আছে তেতিয়াহ'লে এই ধুনীয়াকে তোমালোকে এই ট্ৰিক্সখিনি ট্ৰাই কৰাৰ কাৰণ মানে বহুত মানুহে এইখিনি আগতে গুৰুকুল যিবিলাক গুৰুকুলত আছিলে সেই গুৰুকুলৰ যিবিলাক এডুকেটৰ্ছ আছিলে আগৰ দিনৰ মানে য'ত নেকি মুনি চুনি তেনেকুৱাবিলাক মানুহে পঢ়িছিলে বা শিক্ষা লাভ কৰিছিলে তেওঁলোকে এই চেণ্টাৰ ডট ট্ৰিক কিবা কিবি 90 মিনিটছ কিবা কিবি সেইখিনি বা 90 ছেকেণ্ডছ ট্ৰিক সেইখিনি ইউজ কৰিয়ে তেওঁলোকে বহুত ভাল এটা ৰিজাল্ট পাইছিলে কেনেকুৱা ধৰণৰ দেখিছা আৰু লগতে আৰু এটা হ'ব পাৰে তোমালোকে মেডিটেশ্যন কৰোঁতে অকল মনত এটা ভাবিবা যে এটা লাইট জ্বলি আছে এটা লাইট সেই লাইটটোত অকল কনচেনট্ৰেট কৰিবা সেইটো আছিলে আগতে এটা ত্ৰতাকা তোমালোকৰ য়োগ বুলি পেলাই সেইটো আছিলে যিটো নেকি অকল চাকি এগছ জ্বলাই থয় সেই চাকি গছলৈ চাই থাকে সেই চাকি গছলৈ চাই থাকোঁতে কনচেনট্ৰেশ্যন লেভেলটো বাঢ়ি গৈ থাকে গম পাইছা সেই তেনেকুৱা ধৰণৰ ট্ৰিক্সখিনি ইউজ কৰা তোমালোকে তেতিয়া নিজে সেই কনচেনট্ৰেশ্যন লেভেল যিখিনি তোমালোকৰ নাইকিয়া হৈ যায় পঢ়িব মন নাযায় বুলি ক'লা কিবা নহয় হয়নে সেইখিনি ধুনীয়াকে মানে সলভ হৈ গুচি যাব ওকে তো তেতিয়া আজি হ'ব আৰু ন